প্ৰিয় দৰ্শক নমস্কাৰ। আমাৰ মতামত পডকাষ্ট চেনেলৰ কাৰণে মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই অঞ্জুমা দাস। আজি আমাৰ অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সক্ৰিয় সমাজকৰ্মী। তেখেত কবিও হয়, সাহিত্য চৰ্চাও কৰিছিলে, গতিকে কৰি আছে। তেখেত হৈছে ভিক্টৰ ৰাজকুমাৰ। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। গতিকে দৰ্শকসকল নিশ্চয় ভাল পাব। তেখেতে বিভিন্ন এটা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিছে আৰু তেখেতৰ মুখেৰে আমি শুনিম আহক তেখেতে কৰা সমাজৰ বিভিন্ন দিশত যিখিনি অৱদান আগবঢ়াইছে সেই বিষয়ে। আপোনাৰ লগত মই কথা পাতোঁতে মই গম পাইছোঁ যে আপুনি মানে অকল সমাজকৰ্মীয়ে নহয়, আপুনি এজন সাহিত্যকৰ্মীও। সাহিত্য জগতত আপুনি যথেষ্টখিনি কাম কৰিছে আগৰ পৰা। এতিয়া হয়তো আপুনি সময় নাপায় কাৰণে অলপ এৰা দিছে। আপুনি কবি হিচাপেও জনাজাত আছিলে। ভিক্টৰ ৰাজকুমাৰ কবিতা যথেষ্টখিনি পঢ়িছে। গতিকে অকণমান কবিতাৰ বিষয়ে অলপ কৈ দিয়ক, বেছি না। আমি সমাজৰ কামখিনি বাৰু শুনিম, তাৰ আগতে আপুনি অকণমান উনুকিয়াই দিয়ক। কবিতাৰ সম্পৰ্কে ক'বলৈ গ'লে অলপ দীঘলীয়া কথা আহি যায়, কাৰণ কবিতাৰ লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন মত আহে। বিভিন্ন কবিসকলে যিসকল এতিয়া আজিৰ তাৰিখত যিসকল কবিয়ে গোটেই অসমখনক সামৰি পেলাই কবিতাৰ সাম্ৰাজ্যখন চলাই আছে, গতিকে সকলোৰে মতবিলাক বেলেগ বেলেগ থাকে। কোনোৱে কবিতাক যে এটা কবিতা এটা সৃষ্টি কৰিবলৈ শিকাবও পাৰে, এনেকুৱা ধৰণৰ কিছুমানে মত পোষণ কৰে। কোনোবাই কয় যে কবিতা এনেকুৱা ভিতৰৰ বস্তু এটা, যেতিয়ালৈকে ভিতৰৰ পৰা নাহে কবিতা এটা সৃষ্টি নহয়, এনেকুৱা ধৰণৰ কথা। কিন্তু কবিতাৰ কথাটো এনেকুৱা ভাবোঁ যে আপুনি যিটো ক'লে ব্যস্ত, আচলতে আটাইতকৈ ব্যস্ত মানুহ এটা বেছি সময় থাকে। আমিবিলাক হ'ল কি এই পলাই ফুৰা পলৰীয়া মানুহ। আমি মানে নিজক সময় দি বেছি ভাল পাওঁ, সেইকাৰণে সময় নাই বুলি কওঁ। আচলতে সেইটো নহয়। আৰু কিবা এটা কাম কৰিবলৈ ইচ্ছা থাকিলে একেবাৰে যিমান ব্যস্ততাৰ মাজতো সময় উলিয়াব পাৰি। এতিয়া বেলেগক নকওঁ, মই জুবিন গাৰ্গকে চাওকচোন, ইমান ব্যস্ততাৰ মাজতো তেওঁ কি নকৰাকে থাকিল, কি নকৰিলে, সেই মানে তালিকাখন উলিয়াবলৈও দিগদাৰ হ'ব। কি নকৰিলে তেওঁ, কি কৰাটো দূৰৰ কথা, চবেই জানো আমি কি কৰিছে আৰু কি ওলাব শেষলৈ চাগে, আৰু কিমান দিনৰ পাছত চাগে আৰু কি আৱিষ্কাৰ হ'ব কি কৰিলেতো। কিন্তু কি নকৰিলে আমি সেইখন উলিয়াবলৈতো দিগদাৰেই হ'ব চাগে। মইতো মাজতে ভাবি থাকো, জুবিন গাৰ্গে মানে যথেষ্ট কিতাপ পঢ়িছে, কেতিয়া সময় পাইছে কিতাপ পঢ়িবলৈ? আমাৰ দেখোন সময়ে নহয় কিতাপ পঢ়িবলৈ। ভাবকচোন, মই সেইটো ভাবি আছো, মানে কেনেকে আগতে জনা নাছিলো তেওঁ যে ইমান মানে অধ্যয়নশীল মানুহ, কিন্তু মানে এতিয়া গম পাইছো যথেষ্ট কিতাপ পঢ়ে। বিদেশী ৰাইটাৰৰ ইমানবোৰ কিতাপ তেওঁ পঢ়িছে, চাওকচোন, আচৰিত কথা ন? তেওঁ পঢ়া শুনাৰ লগত জড়িত নথকা মানুহ বুলি কয় চবে, পঢ়া শুনাৰ পৰা দূৰত থকা মানুহ বুলি কয়। কিন্তু আটাইতকৈ বেছি পঢ়া সেই শেষৰ মুহূৰ্তত তেওঁ যে এই যে শূন্যতা, সেই শূন্যতাৰ ওপৰত যিখন কিতাপৰ কথা ক'লে, সেইদিনাখনি শেষৰ পডকাষ্ট বুলি যিটো কোৱা যায়, ডক্টৰ ৰীতা চৌধুৰী বাইদেউ লৈ গৈছিলে, তেতিয়া তেওঁ এটা প্ৰশ্ন কৰিছিলে যে আমুক কিতাপখন পঢ়িছিলে নেকি? 3 ছেকেণ্ডৰ গেপ ল'লে, 3-4 ছেকেণ্ডৰ গেপ ল'ব লগা হ'ল বাইদেৱে। লৈ পেলাইহে কৈছে পঢ়িছো। কিন্তু তেওঁ স্পষ্ট ক'ব পৰা নাই মানে পঢ়িছো বুলি, তাৰমানে তেওঁ পঢ়া নাই। জুবিন গাৰ্গৰ যে কিতাপৰ কথা, ইমান সোপা কিতাপ পঢ়ে, কেনেকে পঢ়ে, কেনেকে সময়। তেওঁ ৰাতি 3টা, 4টা, 5টালৈকে তেওঁ মিউজিক কৰে, ৰাতি মিউজিক কৰে, দিনৰ দিনটো ঘূৰি ফুৰে, মানুহক সহায় কৰে, তাৰ মাজত তেওঁ কিতাপো পঢ়ে। কোনটো সময়ত কিতাপ পঢ়ে তেওঁ? আচৰিত নহয় নে? তাৰ মাজত তেওঁ কিতাপ পঢ়ে, তাৰ মাজত গান লিখে, কম্প'জ কৰে, একেটা গান তেওঁ ৰিৱাজ কৰে, একেটা গান তেওঁ কম্প'জ কৰে। তেওঁ নিজেই যদি মিউজিক বিচাৰি নাপায়, পাকঘৰলৈ গৈ পেলাই মিউজিকৰ সন্ধান লয়, নতুন শব্দ বিচাৰি ফুৰে। তো তেনেকুৱা এজন ব্যক্তি, কথা আমি পলৰীয়া মানুহ আচলতে, সেইটো কাৰণে আমি সময় নাই বুলি কওঁ। কবিতা আচলতে মানে মই যেতিয়াৰ পৰা কবিতা বুজি পাইছিলোঁ, ভাল পাবলৈ লৈছিলোঁ, তেতিয়াৰ পৰা মানে অদ্ভুত ধৰণৰ এটা কবিতাৰ টান আছে। এতিয়াও চেষ্টা কৰোঁ। আৰু আজিৰ তাৰিখত মানে জুবিনৰ যিদিনাখনি আমি খবৰটো পাইছিলোঁ, তেতিয়াৰ পৰা এতিয়ালৈকে মই জুবিনৰ নামত প্ৰায় 5টাই কবিতা লিখিলোঁ। তাৰে প্ৰথম কবিতাটো দৈনিক অসমত সেই
21 তাৰিখে প্ৰকাশ হৈছিলে দৈনিক অসমত দীঘলকে। তাৰপাছত আৰু 3টা কবিতা আছে এতিয়া। তাৰমানে কবিতাবিলাক এনেকুৱা ধৰণে জুবিনৰ মানে কথাবিলাক এই যে মানুহক লৈ পেলাই যিহেতু চবেই ভাবি আছিলে এই যে আমি সদায় নেকি আমি কোনখন ঠাইত থাকো মন কৰিবচোন, আমি কোনোবাই দেখুৱাই দিয়া ঠাইখনতহে আমি থাকো, বা এই দেখুৱাই দিয়া লোকে যেতিয়া আমাক বিচাৰি দিয়ে যে এইটোহে, তেতিয়াহে আমি সেই ঠাই কওঁ আমুকটো ধুনীয়া দেখোন। আমি নিজেই কিন্তু আমাৰ ভিতৰৰ পৰা এইটোহে ভাল নেকি, এইটোহে ধুনীয়া নেকি, আমি নিজেই ক'বলৈ তাৰমানে চব সময়তে আমি নাথাকো। মন কৰিবচোন কেতিয়াবা। হয় কাৰণ কৈ দিলেহে আমাৰ ভাল ভাল লাগে, বেয়া আমি বিচাৰ কৰিব পাৰো। তেনেকুৱা মানে বহুত কম আছে মানে। গতিকে এতিয়া আপুনি ভাবক জুবিনে যে ভাল কাম কৰি আছিলে, জুবিনে বেয়া কাম কৰাটো আমি কিন্তু বেছি দেখা পাইছিলো হয়নে? ষ্টেজত উঠি বোলে জুবিনে কি কৰিলে বোলে বান্দৰৰ নিচিনাকে ওপৰলৈ উঠি গ'ল, কাৰণ সেই মানুহখিনিয়ে সেইটো কৰি পেলাই তেওঁলোকে TRP লৈছিলে। আমি কিন্তু সেই TRP পিছত আছিলো। আজি তাৰিখত যিটো হৈ আছে ন্যায় বুলি চাওকচোন, আজি 40 দিন পাৰ হৈ গ'ল ন্যায় নামত। ভাবক মানে এতিয়া মই বেলেগৰ কথা কোৱা নিচিনা হ'ব, তথাপিও আমিতো ন্যায় বিচাৰিছো, গতিকে ক'ব লাগিব যে ন্যায় নামত নিজ চৰকাৰে যোনে যাৰ হাতত শক্তি আছে তেওঁ ৰাস্তাত নামিছে, তেতিয়াহ'লে হাঁহি উঠাৰ কথা। গতিকে আমি কি আশা কৰিব পাৰো? য'ত কেনেকে ঢুকালে সেইটোকে স্পষ্ট ক'ব নোৱাৰে, হয় নে নহয়? কথা কওকচোন। বাকী নালাগে কোনোবাই হত্যা কৰিছে নকৰিছে সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু অন্তত কেনেকে ঢুকালে অন্তত সেইটোতো কওক। সেইটোকে ক'বলৈ সাহস নাই, সেইটোকে মানে কোনেও নাজানে। তেতিয়াহ'লে আমি কোনখন ঠাইত আছো, মানে কেনেকুৱা এখন আমি ৰাষ্ট্ৰত আছো য'ত সিমানকণ সত্যতা ক'ব পৰাকৈ মানে মানুহৰ হৃদয়খন নাই। কিন্তু য'ত সেই একেখন দেশতে এনেকুৱা এজন ব্যক্তি যি হিন্দু মুছলিম একাকাৰ কৰি এখন জাতি নাই ধৰ্ম নাই মই মুক্ত বুলি ক'ব পৰা এজন মানুহ আছিলে, আমি কিন্তু চিনি পাবলৈ বহুত দেৰি হৈ গ'ল। কেতিয়া চিনি পাইছো? তেওঁ ঢুকোৱাৰ পাছত। যিমানেই নহওক ঢুকোৱাৰ পিছত এটাটো মানে পজিটিভ বস্তু হৈছে যে মানুহবোৰ একগোট হৈছে। মানে জাতি ধৰ্ম এইখিনি মানুহে মানে এতিয়া প্ৰমাণ কৰি দিছে, পাহৰি যোৱা নিচিনা হৈছে, হয় নহয়? গতিকে মই এটা কথা ভাবো, মানে বিশ্বাস কৰিবলৈ মানে মন যায় যে মহাত্মা গান্ধীৰ পাছত পৃথিৱীখন খলকনি লগোৱা দ্বিতীয়জন যদি হয় জুবিন গাৰ্গে হ'ব। কাৰণ তাতকে বেলেগ মই দেখা নাই, তাৰমানে গোটেই পৃথিৱীখনত খলকনি যোগোৱা। হয়, কাৰণ তেওঁ কৰা কামবোৰ আজি এতিয়া চিনেমাখনে এনেকুৱা যুগটো আমি কেতিয়াও দেখা নাই জন্মৰ পৰা। এনেকে চিনেমা ৰাতিপুৱা 4:30 গৈ মানুহে চিনেমা চাইছে, ভিৰ মানুহ, এনেকুৱাটোতো মানে অদ্ভুত এটা কথা, হয় নহয়? এনেকুৱা অদ্ভুত কথা ঘটিছে, মানে কেনেকুৱা ঘটনা ঘটিছে, কিয় ঘটিছে? কাৰণ এই যে আপুনি প্ৰথম শব্দটো যিটো ক'লে যে সমাজ সেৱা, সমাজ মানুহ চিনি পোৱা মানুহ, তেওঁ মানুহ আৰু মানুহৰ লগত থকা মানুহ, তেওঁ সেই মানুহৰ লগত আছিলে কাৰণে, মানুহ চিনি পাইছিলে কাৰণে মানুহে তেওঁক বিচাৰি লৈছে বা বিচাৰি ফুৰিছে, মানুহে কান্দিছে। আজি তাৰিখত একো নজিৰ নাই যে কোনোবা এজন যিমানে ডাঙৰ বিখ্যাত নহওক লাগিলে, এতিয়া যদি মাইকেল জেকচনৰো যদি চোৱা যায়, তেওঁৰ সেই এসপ্তাহ মানেহে মানুহে কান্দিছিলে বা চৰ্চা কৰিছিলে। জুবিনৰ নিচিনাকে আজি 40 দিন পাৰ হোৱালৈকে আজিলৈকে কন্দা মানুহ চাগে মাইকেল জেকচনো কৰা নাছিলে কোনো। গতিকে চাবলৈ গ'লে একমাত্ৰ হ'ব গোটেই পৃথিৱীতে, কিন্তু সেইটো এটা পলিটিক্স। জুবিনে বাৰে বাৰে কৈছে পলিটিক্স নকৰিবা বন্ধু, কিন্তু সেইটো এটা পলিটিক্সে হ'ব, যাৰ কাৰণে তেওঁ আজিলৈকে 1 নম্বৰ যোৱা নাই, 4 নম্বৰতে ৰাখিছে। তেনেকুৱা ধৰণৰ কথা। গতিকে আমি বিলাক মানে সেই সেনেকুৱা ঠাইৰ মানুহ, য'ত আমি মানুহতকৈ মানুহে কোৱা কথাবিলাকত বেছি গুৰুত্ব দিওঁ। আমি নিজৰ ফালৰ পৰা নিজৰ হৃদয়ৰে বা মাজৰ মনেৰে কি বিচাৰো সেইটো পিছত চিন্তা কৰো, তাৰ আগতে মানুহে কি ভাবিছে সেইটো বেছি চিন্তা কৰো, নহয় জানো বাৰু? তেনেকুৱা ধৰণে মানে মোৰ আহে আৰু কথাবিলাক। আমিতো মানে হেৰিৰ পৰা আঁতৰি গৈ, আমাৰ নিজৰ বিষয়ৰ পৰা আঁতৰি গৈ আমি আবেগিক হৈ জুবিনৰ বিষয়ে বহুতখিনি কথা পাতিলো, নহয়? আজিকালি মানে সেইটো বিষয় ওলালে মানে কথাখিনি আমাৰ শেষেই নহয়, মনটোও আবেগিক হৈ যায়, হয় নহয়? তথাপিতো মানে এতিয়া আপোনাক মই মাতি আনিছো, যিহেতু নিমন্ত্ৰণ কৰি আনিছো, আপোনালোকৰ যিটো স্বেচ্ছাসেৱী সংগঠন আছে সেইটো মানুহে জানক অলপ, আমাৰ যোৰহাটৰ বাসীও বহুতে জানে, কিন্তু জানি ললে ভাল আৰু কি কাম আপোনালোকে কৰে, কেনেকে কৰে। প্ৰথমতে আপুনি এইটোৰ মানে হেৰিটো কেনেকুৱা অৱস্থাত এইটো জন্ম কাহিনীটোকে কওকচোন পথিকৰ।
সেই জন্ম কাহিনী ক'বলৈ যাওঁতে সেই আপোনাক একেই কথা ক'ব লাগিব কবিতা সেই সময়ত 2000 চনমানৰ পৰা 2000 আগষ্ট চনৰ পৰা আমি কবিতাৰ ক্ষেত্ৰখন খুব বেছিকে নিমজ্জিত হৈ আছিলোঁ সেই সময়ত ডক্টৰ বেদুগগৈ ছাৰ আছিলে ডক্টৰ মাণিক গগৈ ছাৰ আছিলে এনেকে কেইবাজনো ব্যক্তি আমাৰ লগত আমি একেলগে আছিলোঁ আমাৰ লগত নহয় আমি একেলগে কাম কৰিছিলোঁ উজ্জ্বল পাকান ৰঞ্জিত গগৈ এনেকে বহু কবি একেলগে সেই সময়ত মই যোৰহাট জিলা কবি সন্মিলনৰ লগতো জড়িত হৈ আছিলোঁ তো এই কবিতাৰ আমাৰ প্ৰত্যেক দিনাখনিয়ে সন্ধিয়া সময়ত এটা আড্ডা হয় সেই আড্ডাবিলাকত সদায় কবিতাৰ চৰ্চা হয় কবিতাৰ ভঙা কবিতা কটা কবিতা দেখুওৱা এনেকুৱা ধৰণৰ চ' সেই আড্ডাবিলাকৰ সময়তে 2003 চনত খুব সেইটো সময়ত আপুনি যদি মন কৰে খুব ডাঙৰ বান এটা হৈছিলে তিয়কৰ দাঁতিকাষৰীয়া অঞ্চল কাকজানৰ দাঁতিকাষৰীয়া অঞ্চলত এই জাজি আৰু ব্ৰহ্মপুত্ৰৰ এই সেইফালে ভাঙি পেলাই বহুত মানুহক ক্ষতিগ্ৰস্ত কৰিছিলে সেই সময়তে ৰিলিফ চলি থাকে তো তেনেকুৱা ধৰণৰ কাম চলি আছিলে তেতিয়া মানে সেই নিউজ পেপাৰবিলাকত বা বাতৰি কাকতবিলাকত বা ৰেডিঅ'ত বা এইবিলাক এনাউন্স চলিয়ে থাকে তো কিন্তু সিমান মানে চাফিচিয়েণ্ট নাছিলে যে ইমানখিনি তেতিয়া আমাৰ আড্ডাবিলাকত আমাৰ ডক্টৰ বেনুগৈ ছাৰ প্ৰয়াত তেখেতে ক'লে যে ঐ তলকে ঘূৰি ফুৰিবি নেকি য'তে ত'তে কবিতা গাই এইবিলাক মানুহ দেখা নাই ইমান কষ্টত আছে কিবা এটা নকৰ কিয় ছাৰ কৰোঁ কি কৰিবি ছাৰ বেলেগ এটা কৰোঁ লোকে কৰাখিনি নকৰোঁ ৰিলিফটোতো চবেই দিয়ে বেলেগ এটা কাম কৰোঁ কি কৰিবি ছাৰ আপোনাৰতো গোটেই ল'ৰাখিনি মানে আপোনাৰ ডক্টৰ আছে কিবা আছে আপুনি ডক্টৰ দুজনমানক কৈ দিয়ক কোনোবাক কৈ দিয়ক আমি মেডিচিন আৰু ডক্টৰ লৈ পেলাই আমি চেকআপ এটা কৰোঁ সেই সময়ত মেলেৰিয়া বা কিবা কিবি অলপ বেছিকৈ হৈছিল কাৰণ পানীৰ অসুবিধাবিলাক বেছি আছিল তো ঠিক আছে সেই কথাৰ মাজতে ছাৰে ফোন দুটামান কৰি পেলাই একদম ডক্টৰ ৰেডি কৰি দিলে তাৰপিছত বোলো ছাৰ লৈ যাবলৈ হ'ব গাড়ীহে সেই সময়ত হিতেন গোস্বামী আছিলে বিধায়ক তেখেতে কংগ্ৰেছত আছিল তো ছাৰৰ মানে ভক্ত বোলো আপুনি ফোন এটা মাৰি দিলে হ'ল এখন গাড়ী হৈ যাব মই বোলো এখন গাড়ী হৈ যাব ৰহে হিতেন এতিয়া মাৰিছোঁ ফোন এটা মাৰি দিলে 2খন গাড়ী দি দিলে 2খন চুমু সেইটো সময়ত আৰু মানে 2খন চুমু ডাঙৰ আৰু তো তাই তেনেকৈ হৈ গ'ল তাৰপৰা হ'ব হৈ গ'লে নহয় এতিয়া কাইলৈ কেইটা যাবি মোৰ ছাৰ চব যাম 21টা আমি মেম্বাৰ ওলাই পেলাই এতিয়া এইখিনি এনেকৈ যাবিনে তো কাইলৈ নাম এটা ভাবি আহিবি মোক কৈছে মোক ক'লে কাইলৈ নাম এটা ভাবি আহিবি সেই নাম এটা পিছদিনাখনেই আমি নাম 3টামান লৈ পেলাই গৈ পেলাই ছাৰৰ পিছদিনাখনি আমি যাম আৰু দেই তো আগতে এতিয়া কি নাম পালি ছাৰ পথিক বুলি ভাবিছোঁ আৰু কিবা কিবি ভাবিছোঁ পথিক অকণ দি ভাবিলি দে পথিকেই ভাল আছে ছাৰে সেই পথিকেই ভাল আছে সেই পথিক লৈ লগে লগে ৰঞ্জিত গগৈয়ে আৰ্ট কৰিছে ৰঞ্জিত গগৈ আছিলে ৰঞ্জিত গগৈয়ে আৰ্ট কৰি বেনাৰ এখন বনাইছে 2খন বেনাৰ সেই পথিক লৈ আমি প্ৰথম সাহাৰ্যটো আৰম্ভ কৰিছোঁ সেই সাহাৰ্য যিহেতু মেডিকেল ৰিলিফ আছিলে আশ্চৰ্যজনক কথা সেই সময়ত আমি 3খন নাও পাৰ হৈ পেলাই আমি গৈছোঁ দুডোখৰ জেগা আমি যেতিয়া সেই যিডোখৰ জেগা পাইছোঁ সগুন চাপৰি নে কি আছিলে আমি তালৈ যাওঁতে মানুহে আমাক চুই চাইছে তালৈ বোলে প্ৰায় 7 বছৰমান মানুহ যোৱাই নাছিলে সেই অঞ্চলটোলৈ নহয় আমি সঁচাকে আহিছোঁ নেকি ডক্টৰ সঁচাকে হয়নে নহয় আমি যে বেনাৰখন লৈ গৈছোঁ তেওঁলোকে মানে সঁচাকে ডক্টৰ তালৈ যাব তেওঁলোকে ভবাই নাছিলে মানে সেই যে প্ৰথম স্পৰ্শটো পাইছোঁ মানুহৰ দুখৰ স্পৰ্শ আমিতো ছাৰে কৈছে ৰিলিফ দিব লাগে ডক্টৰ লৈ গৈছোঁ আমাৰ বেলেগ এটা জোচ কিন্তু এই যে প্ৰথম স্পৰ্শটো তেওঁলোকৰ যিটো ফিলিং যে ই হয়নে নহয় সেই যে ফিলিঙৰ যিটো স্পৰ্শটা আমি পালোঁ ন সেইটো মোৰ আজিলৈকে এতিয়া আপোনাক কওঁতে মোৰ গাটো শিয়ৰি গৈছে তাৰমানে সেই স্পৰ্শটো সোমাই যোৱাৰ পাছত মই আৰু পিছলৈ ভবা নাই তাৰমানে মানুহৰ কাৰণে কৰিবলৈ বহুত কাম আছে সেইটো সোমাইছে আৰু তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আজিলৈকে চলাবলৈ চেষ্টা কৰিছোঁ আৰু সেই বেনুগগৈ ছাৰৰ যিখিনি কথা আমাৰ লগত থকালৈকে যিখিনি কথা কৈ আছিলে সেইখিনি কথা আজিলৈকে যিমান পাৰোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ মানে জীৱন পথত 2জন গুৰু এজন হ'ল প্ৰথম মোৰ স্কুলীয়া লাইফত আছিলে ডক্টৰ তুলন চুতীয়া ছাৰ যি মানে মোক একেবাৰে ৰৰ পৰা মানে কথা ক'ব পৰা এজন বনালে সেইজন তুলন চুতীয়া ছাৰ তেখেতো ঢুকালে তাৰ পিছৰজন যি মানে মানুহৰ কাৰণে লৈ যোৱাটো এইটো হ'ল ডক্টৰ কাম কৰাৰ কথাটো তাৰ ফিল্ডটো কি
মানুহৰ কাৰণে কাম কৰা ফিল সেইটো আচলতে আপোনাৰ ভিতৰত আছিলেই, চবৰে ভিতৰত নাথাকে ন, হয়। সেই সংবেদনশীলতাটো নাথাকে, আপোনাৰ আছিলে, সেইটো খালি খুচি দিয়া মানুহজন বেনি গগৈ। ডক্টৰ বেনু গগৈ ছাৰ। সেইটো চ' মই মানে সেইটো কেতিয়াও নেপাহৰো, মই থকালৈকে চাগে থাকিব, আৰু আমাৰ পথিকৰ প্ৰত্যেকটো অনুষ্ঠানত ছাৰৰ এগচি বতি প্ৰজনন কৰিহে আমি যিকোনো কাম আৰম্ভ কৰোঁ। চ' সেইটো আজিলৈকে ৰাখিছোঁ, আৰু চাগে সেই তেনেকৈ পথিক আৰম্ভ হৈছিলে আৰু গৈ আছে, আৰু প্ৰায় এতিয়া এটা এটাকে গৈ এতিয়া কথা পাতোতে কিবা এটা ওলায়, কিবা এটা কথা পাতো, কাৰোবাৰ লগত কিবা এটা অসুবিধাৰ কাৰণে যাওঁ, তেওঁৰ পৰা আকৌ বেলেগ এটা অসুবিধা হয়, এনেকে গৈ 15টা প্ৰকল্প হ'লগে। এতিয়া এটা দেখিলো পঢ়িলো মই আপুনি দিয়া সেইখনত, যে মানে সৎকাৰ যে কৰে ডেড বডি, সেইটো যে বহুত ডাঙৰ কথা, যি পৰি থাকে মানে ন হেৰি হৈ তেনেকে মানে অলাগতিয়াল বস্তুৰ দৰে পৰি থাকে মৰ্গত, হয়তো বা ৰাস্তাটো পৰি থাকে, শুনিয়ে নেকি তেনেকেও কৰে। হয়, আনক্লেইম এতিয়ালৈকে 53টা কৰিছে, যাৰ মানে কোনো নাই, পুলিচে আকৌ আমাক কাৰোবাৰ থ্ৰুৱেদি ৰিকভাৰ কৰিছে পুলিচে, সেয়া লৈ গৈ পেলাই সৎকাৰ কৰিছো। মানে টোটেল আমি 418টা দেহ আমি সৎকাৰ কৰিছো। তাৰ কাৰণে সৌভাগ্যৱান আমি বুলি ক'ম, কাৰণ কেলে এই প্ৰথম যেতিয়া আমি প্ৰকল্পটো আৰম্ভ কৰিছিলো, আমি 6-7জন লোক আছিলে, কথাখিনি আগবাঢ়োতে এতিয়া প্ৰায় 84জন মেম্বাৰ সেই প্ৰকল্পটোত জড়িত হ'ল। আৰু সেইটো মানে কেনেকুৱা, প্ৰত্যেকেই তাৰমানে এটা ন্যূনতম আমি এটা পইচা জমা কৰোঁ প্ৰত্যেক মাহতে, একেবাৰে ন্যূনতম হ'ল 100 টকা, তাৰ ওপৰত যোনে বেছিকে দিয়ে সেই পুঁজিটোৰে আমি সৎকাৰবিলাক কৰোঁ। মানে এটা, কাৰণ কেতিয়া সৎকাৰ কৰিবলৈ যাওঁতেতো এটা লাগিব টকা এটা লাগিব, আৰু এইটো এনেকুৱা এটা বস্তু যাৰ কাৰণে আমি নিজেহে কৰিব বিচাৰিছো, বেলেগকতো খুজিব নোৱাৰো, গতিকে আমি সেইটো নিজেৰে গঠন কৰা পুঁজি এটা, সেই পুঁজিটোৰে আমি কৰি থাকো। কিন্তু এটা কথা সৌভাগ্য আমাৰ, আমি প্ৰায় যেতিয়া আমাৰ 69জন হৈছিলে, তেতিয়া আমাৰ বহুত মানুহে এনেকে কয়, সৎকাৰ কৰিবলৈ লৈ যাওঁতে হস্পিটেলৰ পৰা যেতিয়া সৎকাৰ কৰিবলৈ নিব, যোৰহাট মেডিকেল কলেজত ঢুকাইছে, তেওঁ এতিয়া শ্মশানলৈ লৈ যাবলৈ তেওঁৰ পইচা নাই। এতিয়া সেইটোৰ কাৰণে এখন ডেড বডি কেৰিং ভেন বা এম্বুলেন্স এখন দৰকাৰ হ'ল, সেইটো আমাক কয়। তো আমি এতিয়া বেলেগৰ পৰা ভাড়া কৰোঁতে আমাৰ পইচাটো বেছিকে যায়গে, কাৰণ আমি নিব লাগিব ন, কোৱাৰ লগে লগে আমাৰ দায়িত্ব আহি গ'ল, ফোন কৰা মানে আমাৰ দায়িত্ব আহি গ'ল, আমাক জোৰ কৰক নকৰক, মানুহৰ সৎকাৰ কাৰণে কৰিছে, গতিকে আমি নক'ব নোৱাৰো, আজিলৈকে কৰা নাই, গতিকে আমাৰ দায়িত্ব বাঢ়ি গ'ল। গতিকে আমি যিটো কাম 1000 টকাত হয়, সেই কামটো আমি 2000 বা 1500 টকা দি কৰিব লগা হয়, 3000 টকা দি কৰিব লগা হয়। তেওঁ বোলো নহয়, আমি গ্ৰুপটোৱে ভাবিলো যে নহয়, কিবা কৰি পেলাই যদি আমি কাৰোবাক যদি বিচাৰিব পাৰো এখন ভেন, তেতিয়াহ'লে আমাৰ কাৰণে অকণমান সুবিধা হ'ব। তো আমি SBIক আমি আমাৰ প্ৰপ'জেলটো দিলো, আৰু গোটেই কথাখিনি দেখুৱাই পেলাই গোটেই আমি কেনেকে কৰো দিলো। একে ছাতে তেওঁলোকে কৈছে যে আপোনালোকৰ অফিচটো চাম, তাৰপিছত আমি ডিচাইড কৰিম। আহিলে আমি মাত্ৰ 7 লাখ টকীয়া মানে ভেন এখন, সাধাৰণ যিখন ভেন থাকে, সেই ভেনৰ আমি ভবা নাই আৰু যে আমি ইমান আৰু বহুত কিবা এটা এক্সপেক্ট কৰিব পাৰো, আমি সৰুৰ পৰা চিন্তা কৰা মানুহ, আমি গৈছো আৰু SBIক দিলো, দি পেলাই কৈছো যে আমাক এখন 7 লাখ টকাৰ এখন ভেন দিব, আমি মানুহবিলাক ট্ৰেন্সপৰ্ট কৰিব লাগে। তেওঁলোকে আহি আমাৰ ডকুমেণ্ট চালে, চাই পেলাই কৈছে, মোক এবাৰ মুখলৈ চালে, মানে এইখন গাড়ী দিছে যে 7 লাখ টকা খুজিছে কেলে? ছাৰ আমাক এইখনেই চলাবলৈ সুবিধা হ'ব। তো কি ভাল কাম কৰিবলৈ মন নাই নেকি? মোৰ ছাৰ ভাল কাম কৰিবলৈ চেষ্টাহে কৰি আছো। তো আপোনাক 1 কোটি টকা দিব পাৰো, আপুনি ডাঙৰ গাড়ী বিচাৰক। এতিয়া আপোনাক মই এসপ্তাহ, উল্টাই আমাক কৈছে যে আপোনাক এসপ্তাহ টাইম দিছো, আপুনি ডাঙৰ গাড়ী বিচাৰক। তাৰপিছত ডেড বডি কেৰিং ভেন কৰিবলৈ কিমান ডাঙৰ গাড়ী হ'ব পাৰে? তাৰপিছত আমি গোটেইখন যিমান ডিলাৰ আছে চব ঘূৰিলো, নাই, লাষ্টত গৈ পেলাই 14 লাখৰ মানে একদম আপ টু ডেট 14 লাখ টকাৰ গাড়ী এখন আমি পালো। তো ছাৰক ক'লো যে এনেকুৱা কথা, ছাৰ 14 লাখৰ গাড়ীখন পাইছো, আপোনালোকো নহ'ব আৰু বুলি কৈছে, আপোনাক 2খন লৈ ল'ম যাওক। লাষ্টত গৈ পেলাই 2খন গাড়ী আমাক দি দিলে একেচতে। তাৰপৰা গৈ পেলাই 42 লাখ মানৰ টোটেল আমাৰ অন ৰোড কৰি পেলাই আমাক 2খন গাড়ী দিলে, এখন ইয়াত চলে আৰু এখন গুৱাহাটীত চলে। মানে সেইটো পুৰা লোন হিচাপে নহয়, একদম কমপ্লিট ডনেট কৰিছে, আৰু সেইটো মুক্তি পথৰ কাৰণে। আৰু ইয়াতো আপুনি দেখিব মুক্তি পথ হিচাপে আমি দুখীয়া মানুহৰ কাৰণে, যাৰ একেবাৰে সামৰ্থ্য নাই, তেওঁলোকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰোঁ। আৰু সেইখন চলিবৰ কাৰণে কেতিয়াবা, কাৰণ কেলে ড্ৰাইভাৰৰ পইচা আছে, কাৰণটোলৈ যাব লাগিব, তেল ভৰাব লাগিব, গতিকে যিসকল সামৰ্থ্যৱান লোক তেওঁলোকে বেলেগতকে কমত, কাৰোবাত যদি 1500 টকা হয়, আমাৰ ইয়াত 1200 বা 1000 টকা দি পেলাই আমাৰ সেইটো চলাই থাকো ছাৰ্ভিচটো।
তো সেইটো মুক্তিপথ প্ৰজেক্টটো চলি আছে তেনেকে মুক্তিপথটো মানে কি আপোনালোকক মানে সামৰ্থ্যৱান মানুহেও কৰিব পাৰে ন হয় তেওঁলোকে খালি এটা ফিজ দিব লাগিব সেইটো আপুনি ভাল কথাই ক'লে মানুহে এইটো পডকাষ্টৰ থ্ৰু গম পাব তেতিয়া এটলিষ্ট ফোন কৰি আপোনাক তাত মানে কমপ্লিটলি এচি চিষ্টেম আছে ধুনীয়াকে বডি এটা লৈ আহিব পাৰে মানে যিমান দূৰলৈ ট্ৰান্সপৰ্ট কৰিব লাগে বডিটো বেয়া নোহোৱাকে ৰাখিব পাৰিব আৰু তাতে চিষ্টেম আছে ইঞ্জিনটো অন কৰি পেলাই ৰাখিলে আপুনি যিমান দেৰিলৈকে বডিটো ৰাখিব বিচাৰে ৰাখিব পাৰিব কাৰণ সেইটো বেয়া নহয় ভিতৰৰ চিষ্টেমটো এনেকুৱাকে ৰখা আছে চ' একদম কমপ্লিট শীত-তাপ নিয়ন্ত্ৰিত এটা যন্ত্ৰ তাত ৰখা আছে আৰু গ্লাছে ৰখা আছে আৰু SBIও কিন্তু বহুত সেইটো ক'ব লাগিব সেইটো SBIক ক'ব লাগিব মানে কৈ ভাল লাগিছে SBI অকল এইটোৱে নহয় আমাৰ বহুত কেইটা প্ৰকল্প নহয় গুৱাহাটী তেখেতলোকে এতিয়া আমাৰ ৰিচেণ্টলি নতুন এটা প্ৰজেক্ট হৈছে যিহেতু মই স্বাস্থ্যৰ লগত জড়িত বুলি কৈছোৱে কি হয় আমি গুৱাহাটী মেডিকেল কলেজ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট নৰ্থ ইষ্ট কেঞ্চাৰ ইনষ্টিটিউট এই সকলৰ লগতো আমি অকণমান জড়িত হৈ থাকোঁ যিহেতু আমি স্বাস্থ্যৰ লগত জড়িত কৰ্কটৰ ওপৰত কাম কৰি থাকোঁ কৰ্কটৰ কাউন্সেলিং যিটো কয় সেইখিনি কাম কৰোঁ প্লাছ ডক্তৰসকলৰ যিটো গেপ এজন চিকিৎসক যেতিয়া গাঁৱৰ পৰা এজন ৰোগী যায় তেওঁ কাক দেখুৱাব প্ৰথমতে কাৰণ এইফালৰ পৰা কৈ দিয়ে আপোনাৰ কেঞ্চাৰ হ'ব পাৰে আমুক হস্পিটেললৈ যাওক তো তেওঁ ইয়াৰ পৰাই আধা মৰিয়ে যায় কাৰণ কেঞ্চাৰ শব্দটো শুনাৰ পাছতে তেওঁৰ আৰু জোৰ নাথাকে আৰু আগফালে যাবলৈ গতিকে তেওঁ ইয়াৰ পৰা মৰিয়ে যায় আধা তাত গৈ পেলাই কাৰ ওচৰলৈ যাব গতিকে আধা মানুহ তাৰ পৰাই উভতি আহে নহ'লে কিবা কৰে তো সেই মানুহখিনি যিখিনি আমাক জানে বা বুজে বা কোনোবাই ৰেফাৰেঞ্চ দিয়ে আমাক যোগাযোগ কৰে আমি কি কৰোঁ তেওঁলোকৰ লগত এটা ব্ৰিজ বনাওঁ তেওঁলোক আৰু ডক্তৰৰ মাজত বা হস্পিটেলৰ মাজত এটা ব্ৰিজিং কৰি দিওঁ তেওঁলোকক কথা পাতি দিওঁ চব ফ্ৰী অফ কষ্ট এই যে কথা পাতি থাকোঁতে এই কামবিলাক কৰা হয় ডক্টৰছবিলাকৰ লগত কমিউনিকেশ্যন কৰা হয় তো কেতিয়াবা কি হয় এজনৰ লগত কথা পাতি আপুনি চাপ'জ মই GMCHত মই কথা পাতি মই মেনেজমেণ্টটো কৰি আছোঁ তেনেকুৱা যে বিবোৰৰ পৰা ফোন আহে যে আমুকজন পেচেণ্ট আহিছে আপুনি অকণমান আহি দিব লাগে তো একে সময়তে দুঠাইত দুজন মানুহ যোৱাটো সম্ভৱ নহয় চ' সেইকাৰণে আমি ভাবিলোঁ যে আমি ছানডে দেওবৰীয়া এটা দিন লওঁ যে ছানডে OPD বুলি য'ত চব মানুহকে আমি মাতি দিওঁ যিহেতু ফ্ৰী অফ কষ্টেই হৈছে আমাৰ লগত যিসকল ডক্টৰ জড়িত হয় মই মানে কৃতজ্ঞ সকলোলে প্ৰত্যেকে 1 টকাও নোলোৱাকৈ আমাৰ লগত ছাৰ্ভিচ দিয়ে সেইটো এটা আমাৰ কাৰণে খুব ডাঙৰ কথা এটা আমি যদি যাওঁ আমি যদি কওঁ কাৰোবাক সম্পূৰ্ণ ফ্ৰী অফ কষ্টত তেওঁলোকে ছাৰ্ভিচ দিয়ে কোনো তেওঁলোকে মানে পইচা নলয় কনচালটেঞ্চি চ' সেই ছানডে OPDটো আমি তেনেকৈ আৰম্ভ কৰিলোঁ যোৱা আজি 2 সপ্তাহ হ'ল অহা দেওবাৰে 3 সপ্তাহ হ'ব নতুনকৈ আৰম্ভ কৰা প্ৰকল্প য'ত মানে আপুনি যিকোনো ধৰি লওক বিভাগৰে চিকিৎসক তাত থাকে আমি সাধাৰণতে আমি প্ৰথম কাউন্সেলিং কৰি পেলাই তেওঁলোকৰ পৰা অসুবিধাবিলাক লৈ পেলাই আমি গম পাওঁ নহয় তেওঁ এইটো বিভাগৰ ডক্টৰজনক বিচাৰে তো সেই ডক্টৰজনক আমি সেই পিছৰ দেওবাৰটোত মাতি দিওঁ তেওঁলোক আহি যায় লিষ্টখন কৰি লওঁ সেইমতে তেওঁলোকক সেই বিভাগটো দেখুৱাই পেলাই সম্পূৰ্ণ তেনেকৈ আমি আৰম্ভ কৰিছোঁ ইভেন ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ যিগৰাকী ডাইৰেক্টৰ ডক্টৰ অমল চন্দ্ৰ কটকী তেখেতো আমাৰ লগত জড়িত হৈ আছে তেখেতে প্ৰত্যেক দেওবাৰে আমাৰ তাত বহেহি আহি পেলাই ফ্ৰী অফ কষ্ট চাই বা যিসকল এতিয়া ডাঙৰ ডাঙৰ ডক্টৰ যে হাৰ্ট স্পেচিয়েলিষ্ট যিবিলাক আছে কাৰ্ডিঅ'লজিষ্ট বা ইউৰ'লজিষ্ট তেওঁলোকো আমাৰ লগত এতিয়া টাই আপ হৈ আছে যি মানে এটা দেওবাৰ তেওঁলোকে 2 ঘণ্টাৰ কাৰণে ফ্ৰী অফ কষ্টত চাই দিয়া ৰোগীসকলক তো এইটো প্ৰথম পৰ্যায় আমি ছেকেণ্ড পৰ্যায়ত আমি ভাবিছোঁ যিবিলাক মেডিচিন দৰৱ দৰকাৰ হ'ব সেইবিলাক আমি ফ্ৰী অফ কষ্টত দিবলৈ চেষ্টা কৰিম কথা পাতি আছোঁ তাৰপাছত এতিয়াৰ পৰা আৰম্ভ কৰিছোঁৱে তাত যিটো পেথলজিকেল ইউনিট মানে ধৰি লওক এতিয়া ব্লাড টেষ্ট হওক ষ্টুল টেষ্ট হওক এনেকুৱা কিছুমান টেষ্ট দিয়ে নহয় ইনভেষ্টিগেশ্যনৰ কাৰণে সেইবিলাকো আপ টু 60% আমি দিয়াৰ চেষ্টা কৰিছোঁ আৰু এইটো প্ৰথম পৰ্যায়ৰ এটা ট্ৰায়েল বেচিছত আমি ষ্টাৰ্ট কৰিছোঁ এইটো যদি আমি ঠিকেই পাওঁ তেতিয়াহ'লে আমি লাহে লাহে এই গোটেই প্ৰকল্পটো যোৰহাটলৈ আনিব চেষ্টা কৰিম তো যোৰহাটৰ ৰাইজৰ কাৰণে তেতিয়া সুবিধা হ'ব ইয়াত মানে কোনো হেৰি নাই মানে ওপৰ খুব ধনী মানুহ দুখীয়া মানুহ বুলি কথা নাই সকলোৱে তাত আহিব পাৰিব কাৰণ যিসকল ডক্টৰ তাত আহে তেখেতলোকৰ এপইণ্টমেণ্ট ল'বলৈ মোটামুটি 3 মাহ ৰ'বলগীয়া হয় এনেকুৱা ডক্টৰো তাত আমাৰ লগত ইনভলভ হৈছে যি বিনা পইচাৰে তেওঁলোকৰ শ্ৰম দিবহি ইয়াত ফ্ৰী অফ কষ্টত এতিয়া এভৰি সানডে হয় আমি এঞ্জেল ডায়েগনষ্টিক বুলি নাৰেংগীত এটা চেণ্টাৰ আছে তাত আমি দেওবাৰ দিনটো আমাৰ সেইটো যিসকল মানে কেঞ্চাৰ পেচেণ্ট বুলি নহয় যিকোনো ৰোগ কৰ্কট ৰোগৰ কাৰণে যে হেৰি কৰিব পাৰে কথা কাউন্সেলিং যে কৰায় এতিয়া তালৈকে যাব পাৰিব আমি তাতে কৰি দিম
আৰু আপোনালোকে যথেষ্টখিনিতো এইখিনি মানে খুব সুবিধা হ'ব আৰু যদি যোৰহাটত আনিলেতো আৰু ভালেই হ'ব, হয় ন? যোৰহাটত আজিকালিতো এটা প্ৰাণ যোৰহাট কলেজত আছেই কৰ্কট চিকিৎসাৰ কাৰণে, আৰু বিশেষভাৱে সক্ষমসকলৰ কাৰণেওতো আপোনাৰ আমাৰ হেপাহ বুলি এটা প্ৰকল্প আছে। হেপাহ সেয়াই এই কথাবিলাক একেধৰণে লিংকত আছে। ধৰি লওক পেচেণ্ট এজন লৈ গৈছে, ৰোগী এজন লৈ যাওঁতে যিজনে লৈ গৈছে তেওঁ হয়তো হাত এখন নাই, বা তেওঁৰ চকুৰে আধা অলপ দেখে অলপ নেদেখে, কিন্তু তেওঁ পেচেণ্ট যিজন তেওঁতো ঠিকেই আছে, তেওঁ দেখিব পাৰিছে বা ঘূৰিব পাৰিছে, কিন্তু যিজন কৰ্কট ৰোগী তেওঁ আধা কৰ্কটটো ৰোগটো শুনাৰ লগে লগে যে আধা মৰিয়ে যায় ন, মানে মেণ্টেলি হেৰি হৈ যায়। তো এই তেনেকুৱা মানুহ আমি তাত পাই যাওঁ কাউন্সেলিঙৰ সময়ত। তো সেই তেওঁলোকক মানে তেতিয়া গম পাওঁ যে এইসকলক আমি কেনেকে কৰিব পাৰোঁ। গতিকে আমি সেই তেওঁলোকৰ লগত কথা ভাবোতে লাষ্টত আমি এই হেপাহ বুলি আমাৰ প্ৰকল্পটো আহিলে। আৰু মই কৈ ভাল পাম যে যোৱা বছৰ এজন 85% অন্ধ, মানে 85% নেদেখে তেওঁ মানে কিবা কাৰণত নেদেখা হৈছিলে। আগতে ভালেই আছিলে, তেওঁ পৰিয়াল চলাই আছিলে, তেওঁৰ ল'ৰাও আছে, পৰিবাৰো আছে, পৰিয়াল এটা চলাই আছিলে। কিন্তু 1.5 বছৰ ধৰি পেলাই তেওঁ একো কৰিব পৰা নাই চকুৱে নেদেখা হোৱাৰ কাৰণে। তেওঁ কিবা কাৰণত গম পাই পেলাই ৰেডিঅ'ত আমাৰ এটা এনেকুৱা ধৰণে পোষ্টকাৰ্ড আছে শুনিছিলে, শুনি আমালৈ ফোন কৰি দিয়ে। তাৰপিছত ক'লে যে ঠিক আছে, তাৰমানে আমি সৰু মানে এই যে কয় যে খন্তেকীয়া বা এদিনীয়া বা এনেকুৱা ধৰণৰ সাহায্য আমি কেতিয়াও নকৰোঁ। আমাৰ সদায় মানে যিটো আমাৰ উদ্দেশ্য যে তাৰ পৰা ছাষ্টেইন হ'ব লাগিব, তাৰ পৰা চলিব লাগিব। মানে আমি ডিজেবলক হুইল চেয়াৰ এখন দি পেলাই আমি সেইটো নহয়, মানে আমাৰ তেনেকুৱা কথা নহয়। সেই হুইল চেয়াৰ এখন ল'লে তেওঁ কি কৰিব পাৰিব, হুইল চেয়াৰখন লৈ পেলাই সেই পিছৰ পৰ্যায়টো আমি চিন্তা কৰোঁ। গতিকে তেওঁৰ লগত কথা পাতিলোঁ যে আপোনাক আমি 2,000 বা 5,000 টকা দি পেলাই নকৰোঁ, তো আপোনাৰ কেপাচিটি আপুনি কি কৰিব পাৰিব তেওঁক সুধিলোঁ। তেতিয়াহ'লে মোক এখন দোকান খুলি দিয়ে। তো দোকান আপুনি কি দোকান খুলিব? তেতিয়া ক'লে যে নহয় এনেকুৱা কৰোঁ। মই বোলো চাওক, আমাৰ উদ্দেশ্য যদি আমি কৰিবলগীয়া হয় তেতিয়াহ'লে প্ৰথম কামটো হৈছে কি আপুনি তাত চাদা, ধপাত, চিগাৰেট বেচিব নোৱাৰিব, কাৰণ আমাৰ কেঞ্চাৰ ৰিলেটেড বস্তু। চ' কেঞ্চাৰ প্ৰিলিমিনেৰী এইটো টবেকো ফ্ৰী হ'ব লাগিব। চ' টবেকো ফ্ৰী আপুনি দোকানখন হ'ব লাগিব। তো তেতিয়াহ'লে কি খুলিম? আমাৰতো সেইখনে চলে, গুটকাহে বেছি চলে, তামোল চাগাটা চিগাৰেটহে বেছিকে চলে। বোলে আপুনি ভাবকচোন, আৰু 1 মাহ সময় লওক, ইমান দিন ৰ'লে যেতিয়া আৰু 1 মাহ সময় লৈ পেলাই জনাওক। তাৰপিছত 15 দিনৰ পিছত আকৌ ফোন কৰি চাহৰ দোকান নেকি? বোলে আপুনি চাহৰ দোকান কেতিয়া? আপুনি নেদেখি? মোৰ মিছেছ আছে না। তো মিছেছ আপোনাৰ দুটাই মিলি পেলাই চলাব পাৰিব? বোলে চলাব পাৰিম। ঠিক আছে, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ দোকান লাগিব আৰু কি ৰাখিব? তেতিয়া মোক এখন লিষ্ট দিলে, আপুনি লিষ্ট এখন বনাওক দোকান। তো আমি গোটেইকেইজন মেম্বাৰে কথা পাতি পেলাই আমি ঠিক আছে তেখেতক এখন দোকান দিম। গোটেই টিমটো গুচি গ'লো তেখেতৰ ঘৰ চালকে। মানে যেতিয়া তেওঁ ক'লে যে দোকান দিম এনেকুৱা টাইপৰ, তাৰপিছত তাৰ পাছতহে আমি ডিচাইড কৰিছোঁ তেওঁলোকৰ ঘৰ চাম। তাৰমানে কিমান তেওঁৰ মানে আচলতে তেওঁ সঁচা কথা কৈছে। তেওঁ ঘৰ চালো হয়, একেবাৰে অৱস্থা নাই ঘৰৰ। এই গভৰ্ণমেণ্টে দিয়া কোঠালিটো আছে, খিৰিকীয়ে নাই। তেনেকে দিয়ে সাধাৰণতে কিবা আৱাস যোজনা কিবা কিবি দিয়ে যে, ঘৰটো আছে, খিৰিকী দৰ্জা নাই, তাতে থাকে। হেৰি দিয়ে, স্ক্ৰীন টানি পেলাই বেনাৰ লগাই পেলাই। ঠিক আছে হ'ব, আমি আহি পেলাই আমি তেওঁ এখন ঠেলা নিচিনাকে বনাই দিলোঁ। তাতে তেওঁ মানে চিপছৰ পৰা আদি কৰি যিমান যি আছে, তেখেতৰ পৰিবাৰক আমি কথা পাতিলোঁ। তেখেতক কৈছোঁ যে চাওক দেই, তেখেতে কিন্তু চাদা, ধপাত, চিগাৰেট নেবেচো বুলি কৈছে। তেখেতক কিমান পইচা দিলে আপোনালোকে? আমি পইচা দিয়া নাই, আমি কমপ্লিট বনাই দিছোঁ। পুৰা দোকান বনাই পেলাই তেখেতক দি থৈ আহিছোঁ। আৰু তেখেতক এটা চৰ্ত, আমি একো দিয়াও নাই। কৈছে যে আপুনি আপোনাৰ হিচাপত কিমান টকা ঘূৰাব পাৰিব আপুনি কওক। প্ৰথমতে ক'লে আমি 3,000 ঘূৰাই দিম। মই বোলো আকৌ ভাবক, আমি দোকানখন দিছোঁ, আপুনি 3,000 ঘূৰাব পাৰিবনে? আপুনি দোকানখন বহুত দেৰি চিন্তা কৰি পেলাই 1,000 টকা দিম। ঠিক আছে, কেতিয়াবা দিব পাৰিব? অহা মাহ। মই বোলো নক'ব, আগতে চাই লওক দোকানখন কিমান চলিব, কাৰণ এই পইচাটোৰে আপোনাক এই দোকানখন ডাঙৰ কৰিবলৈ ব্যৱহাৰ কৰিম। তাৰমানে আপুনি যদি আপোনাক এতিয়া 20,000 টকা, এক্সাম্পল 20,000 টকা দোকানখন দিছোঁ, আপুনি যদি 20,000 এবছৰত ঘূৰাই দিয়ে, অহা বছৰ আপোনাক 40,000 টকাৰ দোকান এখন দিম, যাতে আপুনি আৰু ডাঙৰ কৰিব পাৰিব। আৰু তেতিয়া আপোনাক দেখি পেলাই আৰু এজন দিছে বোলে ইচ্ছা কৰিব কাম কৰিবলৈ। এইটো ক্ষেত্ৰত কিমান সফল হৈছে? মানে তেওঁ 3 মাহৰ পাছৰ পৰা প্ৰত্যেক মাহে 1,000 টকা দিব পৰা হৈ গ'ল, ঘূৰাই আছে। নিজৰ ঘৰ চলাই 1,000 একাউণ্টত দিয়ে। হয় নেকি? এইটো আমাৰ কাৰণে ডাঙৰ এছেট।
আচ্ছা তাৰ পাছত সেইটোকে এতিয়া আৰু এটা এক্সটেনশ্যন কৰিছো আমি প্ৰায় যোৱা মাহত আগৰ মাহত 6জন ডিজেবলক আমি স্কিল এটা দিবলৈ গৈ আছো তেওঁলোকক ট্ৰেইনিং হ'ব অহা মাহৰ পৰা ট্ৰেইনিং হ'ব হৈ পেলাই তেওঁলোকক এই যে মানে এই যে মলবিলাকত কেতিয়াবা ধৰি লওক কিবা কয় নহয় কিবা বস্তু উলিয়াই দিয়া কিবা কৰি দিয়া এনেকুৱা থাকে নহয় সেইবিলাকতো মলবিলাকৰ কিবা এটা স্কিম আহিছে বোলে এনেকুৱা ডিজেবল মানুহ ৰাখে যি মানে ধৰি লওক কাম কৰিব পাৰে তেওঁ ভৰি নাই কিন্তু হাতেৰে কাম কৰিব পাৰে তেওঁক তাত লগাইছে কাপোৰ জপাবলৈ লগাইছে ধৰি লওক চাফা কৰাবলৈ লগাইছে এনেকুৱা ধৰণৰ তো তেওঁলোকক স্কিল লেবাৰ লাগে বাট ডিজেবল হ'লেও আপত্তি নাই তেওঁলোকে স্কিল হ'ব লাগে তো সেই এটা প্ৰজেক্টত আমি লাষ্ট 6জনক আমি ইনক্লুড কৰিছোঁ ট্ৰেইনিংটো অহা মাহৰ পৰা ষ্টাৰ্ট হ'ব চ' এইটো হ'ল হেঁপাহৰ আমাৰ প্ৰকল্প মানে আমাৰ টাৰ্গেটটো হৈছে কি এদিনীয়া নহয় মানে হুইল চেয়াৰ বা এটা ট্ৰলি দি পেলাই আমি শেষ নকৰোঁ তেওঁ যাতে তাৰ পৰা আমি ছাষ্টেইন কৰিব পাৰে সেইটোৱে পথিকৰ তাৰমানে আমাৰ উদ্দেশ্য থাকে মহিয়া ন সেই উদ্দেশ্যটো ভাল আৰু এদিন হুইল চেয়াৰ এখন দিলে তো মানে তেওঁ সেইটো বহি থাকিব কামত কিন্তু যে তেওঁলোক লাইভলিহুডৰ কাৰণে একজেক্টলি লাইভলিহুডটো আমি চেষ্টা কৰোঁ দিছে, লাইভলিহুডটো হয় নহয় হয় সেইটো যথেষ্টখিনি কাম কৰে ন কঠিকে আৰু কি কৰে পানী যোগানো ধৰে হয় পানী যোগানৰ কাম শিশু কৰিছো মাতৃৰ কাৰণেও কাম কৰে হয় কৰিছো কৰিছে তেনেকে এনেই হয়। চাকচেছ ষ্টৰী কি আছে আপোনাৰ? ছাকচেছ ষ্টৰী এনেকুৱাই আপোনাক এইটো যেনেকে ক'লো প্ৰত্যেকটো আপোনাক মানে গোটেইখিনি ক'বলৈ গ'লে তাৰমানে বহুত সময় লাগিব সেইটো পচিবল নহ'ব নহয় আৰু নিজৰ গুণগান ইমান ভাল নহয় তো তথাপিও মানে খুব আপুনি শুনি ভাল পাব আমি ৱমেন হাইজিন প্ৰজেক্ট এটা ষ্টাৰ্ট কৰিছিলোঁ 19 চনত মানে সেই ৱমেন হাইজিনটোহে এনেকুৱাই তাৰমানে আমি যেতিয়া কেঞ্চাৰৰ ওপৰত কাম কৰোঁ কেঞ্চাৰৰ ওপৰত কাম কৰোঁতে মেক্সিমাম আমি যেতিয়া ৱমেন কেঞ্চাৰ পেচেণ্ট পাওঁ তো আমি কেছ ষ্টাডি কৰোঁতে যিহেতু কাউন্সেলিং কৰোঁতে কেছ ষ্টাডি ল'ব লাগে কেছ ষ্টাডি কৰিবলৈ যাওঁতে মেক্সিমাম কেঞ্চাৰ পেচেণ্টৰ ষ্টাৰ্টিংটো হ'ল আনহাইজিনিটি মানে আমি ধৰি লওক চেনিটেৰী নেপকিন ব্যৱহাৰ নকৰে কাপোৰ ব্যৱহাৰ কৰে মেনচুৰেশ্যন বস্তুটো ভালকৈ নাজানে তেওঁলোকে চাফ চিকুণ কেনেকৈ থাকিব লাগে নাজানে চ' যেতিয়া আপোনাৰ এই চফা নোহোৱা কাপোৰ এখন লৈ থাকিব ব্যৱহাৰ কৰি থাকিব তেওঁ ইনফেকশ্যন হ'বই সেই ইনফেকশ্যনটো কি কৰে চব ডক্টৰ এক্সপিৰিয়েঞ্চ নহয় চব ডক্টৰ চব কথা নাজানিব পাৰে চব কথা জানিবই লাগিব যে তেনেকুৱা কোনো যুক্তি নাই তো ফাইনেলি গৈ এটা ষ্টেজত গৈ পেলাই কেঞ্চাৰ সময়তে গম পায় গতিকে তেনেকুৱা পেচেণ্টবিলাক আমি যেতিয়া পাওঁ কেছ ষ্টাডি কৰোঁতে গম পাওঁ যে তেওঁলোকৰ আনহাইজিনিটিৰ ওপৰত হৈছে চ' সেইকাৰণে আমি সেইটো ওপৰত ষ্টাডি কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু এতিয়াও আছোঁ তো সেই ওপৰত কাম কৰোঁতে লাষ্টত আমি নহয় এনেকৈ নহয় আমি এটা প্ৰজেক্ট হিচাপে কৰোঁ তো প্ৰজেক্টটো আমি প্ৰজেক্ট হিচাপে কৰিবলৈ গ'লে আমাক অলপ ফাণ্ড দৰকাৰ হ'ব তো আমি ONGC যোৰহাট ONGCত আমি এপ্লাই কৰিলোঁ তো যোৰহাট ONGC আমাক এটা মেচিন দিলে যিটো চেনিটেৰী পেড ল' কষ্ট চেনিটেৰী পেড বনাব পৰা এটা মেচিন দিলে তো এতিয়া সেই প্ৰডাকশ্যনটো আমাৰ ষ্টাৰ্ট হ'ল গতিকে আমি কি কৰিলোঁ গাঁৱে ভূঞে আমি মেইন টাৰ্গেট হ'ল গাঁৱে ভূঞে মানুহখিনিক মানে এৱেৰ কৰা তো আমি তেখেতলোকৰ ওচৰলৈ গ'লোঁ গৈ পেলাই জানিলোঁ তেওঁলোকৰ প্ৰব্লেম কি ইছ্যুজ কি কেনেকুৱা ধৰণে তেওঁলোকৰ অসুবিধা হয় তো আচৰিত ধৰণৰ আপোনাৰ ধুনীয়া ঘৰ পকা ঘৰ ধুনীয়া পাকঘৰ কিন্তু আপুনি ইমানেই মানধাতা যুগত আছে তেওঁলোকে কিন্তু নাজানে মেনচুৰেশ্যন হাইজিন মুখৰ পৰা নুফুটে নোৱাৰা হয় চোৱা হয় সেইকেইটা শব্দৰ বাহিৰে বেলেগ ওপৰলৈ নাযায় চেনিটেৰী নেপকিন মই যেতিয়া ক'বলৈ আৰম্ভ কৰোঁ তেওঁলোকে মুখখন ঘূৰাই দিয়ে মানে এই লেভেলৰ পৰা ষ্টাৰ্ট কৰিছোঁ কামবিলাক তো তাতে মতা মানুহ মাইকী মানুহ ক'বলৈ গাঁওখনলৈ যেতিয়া মতা মানুহ এটা যায় আৰুতো দিগদাৰ হয় লগতে মাইকী মানুহ লৈ যাওঁ বাৰু কিন্তু হ'লেও মানে এই মতা মানুহ এটা থাকিলে ক'বলৈ বিশ্বাস নকৰে মানে সেনেকুৱা লেভেলত ষ্টাৰ্ট কৰিছোঁ কৰি লৈ লাহে লাহে যাওঁ আমাৰ টীমটো ৰেডি কৰিলোঁ কথাখিনি যেতিয়া পাতিলোঁ বুজিলোঁ তাৰপৰা লাহে লাহে আমি গম পালোঁ যে আচল কথাটো কি আজিৰ তাৰিখতো মই আজি কেইদিনমানৰ আগতো আমাৰ শ্ৰীময়ী প্ৰজেক্টৰ আণ্ডাৰ GCV কলেজৰ এটা টীমে ইণ্টাৰ্ণশ্বিপ কৰিছিলে ষ্টুডেণ্টখিনিয়ে তো তেওঁলোকে আজিৰ তাৰিখতো এই চেনিটেৰী নেপকিনৰ প্ৰব্লেমটো আজিৰ তাৰিখতো তেওঁলোকে পাইছে তাৰমানে চেনিটেৰী নেপকিনৰ ইউজেছ কি কেনেকৈ ব্যৱহাৰ কৰে আজিৰ তাৰিখতো বহুত মানুহ এনেকুৱা আছে যি নাজানে মানে ৱমেন হাইজিনৰ ওপৰত এতিয়াও ডেভেলপ নহয় মানে ইমান নলেজ তেওঁলোকৰ নাই জ্ঞান তেওঁলোকৰ নাই বা তেনেকুৱা এৱেৰনেছ তেওঁলোকৰ নাই চ' সেইখিনিৰ ওপৰত কাম কৰি আছোঁ আমি যিমান পাৰোঁ আমি যিমান ক্ল'জলি তেখেতলোকৰ লগত কথা পাতিব বিচাৰোঁ ইনফৰমেশ্যন দিব বিচাৰোঁ জানো ৰেডিঅ'টো আমি এনেকুৱা প্ৰগ্ৰেম বহুত কৰিছোঁ মইতো গাঁৱত গৈছোঁ গৈ পেলাই মানে মাইকী মানুহবিলাকক কথা কৈছোঁ আমি যেনিবা খোলা খুলিকৈ কওঁ আৰু মাইকী
যাওঁ কিন্তু মানে তথাপিও মানে হেৰি নহয় নহয় মানে কেনেকুৱা লেভেলটো কি আমি কোনখিনি মানুহক পাওঁ যিখিনি মানুহ আমাৰ কাষলৈ আহে আমাৰ কাষলৈ নহা মানুহ বহুত আছে নহয় বহুত আছে চাবচোন আপুনি যে গাঁও এখনলৈ যাব আপুনি কোনখিনি মানুহক পায় যিখিনি কাষ চাপি আহে বা আহিব বিচাৰে তেওঁলোকহে আপুনি পায় যিখিনি আহিব নিবিচাৰে তেনেকুৱাও বহুত আছে তেনেকুৱা বহুত আছে নহয় আৰু তেনেকুৱা বাগান বিলাকতো যথেষ্ট বহুত আছে চ' আমি সেইখিনি মানুহক টাচ কৰিবলৈ চেষ্টা কৰো তাৰমানে যিখিনি নাহে কাৰণ তেওঁলোকৰ ওচৰতে মতা মানুহজন থিয় হোৱাৰ লগে লগে তেওঁলোকে আঁতৰি দিয়ে মানে তেনেকুৱা তেনেকুৱা মানুহৰ ওচৰত আমি টাৰ্গেট লৈ পেলাই যাওঁ সেইকাৰণে আমি এইখিনি ইনফৰমেশ্যন খিনি পাইছো তো সেইকাৰণে আমি চেষ্টা কৰো যে এনেকুৱা যে আমি এই প্ৰজেক্টৰ আণ্ডাৰতো প্ৰায় 4,500 এতিয়া 5,000 ওপৰত আমি মহিলা আমাৰ লগত সংলগ্ন কৰিছো য'ত উপকৃত কৰিবলৈ চেষ্টা কৰিছো চেণ্ট্ৰেল পেড দিছো আমি প্ৰায় 21খন কলেজত কাম কৰিছো বাগানতো যাই ন বাগানতো গৈছো তো এইবিলাকত মানে আমি মেইন টাৰ্গেটটো হৈছে কি এৱেৰনেছ মেক্সিমাম এৱেৰনেছ কৰিব লাগে মানে তেওঁলোকে কাপোৰখন অন্তত কাপোৰখন এৰক বা কাপোৰখন ব্যৱহাৰ কৰিলেও চফা হওক মানে আপুনি চাব কাপোৰখন কোনখন কাপোৰ ব্যৱহাৰ কৰে আপুনি যিখন মেখেলা হওক বা চাদৰ হওক যিখন আপুনি ব্যৱহাৰ নকৰে পেলাই দিছে তাৰ পৰা টুকুৰা এটাহে লয় তাৰ টুকুৰা এটাহে লয় কিন্তু নতুন কাপোৰখন কিনি পেলাই নলয় সেই টুকুৰাটো লৈ পেলাই ব্যৱহাৰ কৰি গা ধুবলৈ আহোঁতে তেওঁলোকে একদম আমি যেনেকে কাপোৰ চাবোন দি খচি ঠেকেচি পেলাই উলিয়াই পেলাই ৰ'দত মেলো সেই কাপোৰখন কিন্তু তেনেকে নুধুৱে দৌৰাদৌৰিকে থুকুচে পানী এনেকে চেপি পেলাই আহি পেলাই লৈ আহে মই একদম ফুল প্ৰেক্টিকেল নাই আমি সেইখিনি ৰিচাৰ্চ কৰিছো তাৰ পাছত আকৌ গৈছে ক'ত মেলে এনেকুৱা এডোখৰ জেগাত মেলে য'ত মানুহ সিফালে অহা যোৱা নকৰে তাত মেলি পেলাই আকৌ কোনোবাই দেখিব বুলি মতা মানুহে বা বেলেগ মানুহে দেখিব বুলি তাৰ ওপৰত কাপোৰ এখন দি থৈ আহে আৰু সেইখন সেমেকা কাপোৰখন চফা নোহোৱা কাপোৰখন আকৌ ব্যৱহাৰ কৰে তেতিয়া তাৰ পৰা আপুনি নহ'ব জানো ইনফেকশ্যন কিন্তু আমি চেণ্ট্ৰেল এপখন কি কৰিছো একদম কমপ্লিটলি হাইজিন চফা বাৰে বাৰে কৈছো তেওঁলোকে যদি কাপোৰখন ব্যৱহাৰ কৰিলে যদি বইল কৰিলেহেঁতেন পাকঘৰলৈ নোসোমাই এখন কাপোৰ ক'ত বইল কৰিব গতিকে তেওঁলোকৰ স্বাভাৱিকতে ইনফেকশ্যন হ'ব চ' কথাবিলাক তেনেকুৱা মানে তো সেইখিনি মানুহক আমি মানে সজাগতা আৰু কৰিবলৈ বহুত বাকী আছে সেইখিনি মানুহ এতিয়াও একেই কৰি আছে বহুত মানুহ এনেকুৱা পাইছো আপুনি ভাল ঘৰ তেওঁলোকে জানে চেণ্টিপেড ব্যৱহাৰ কৰিব লাগে কি কৰে জানে বাহিৰলৈ ওলাই যাতে ব্যৱহাৰ কৰে ঘৰত কিন্তু কাপোৰখনে ব্যৱহাৰ কৰে তেনেকুৱা মানুহ আমি বহুত পাইছো জানে চেণ্টিপেড ব্যৱহাৰ কৰিব লাগে ধুনীয়া আৰু আপোনাক আমাতকে বেছি কথা তেওঁলোকে ক'ব চেণ্টিপেডৰ ব্যৱহাৰৰ কথা কিন্তু কি কৰে বাহিৰলৈ ওলাই যাওঁতে কৰে পইচা খৰচ হ'ব যে আৰু অন্ধবিশ্বাসটো বহুত জড়িত আছে এইটোৰ লগত মানে মই এইখিনিৰ ওপৰত কিন্তু প্ৰগ্ৰেম ৰেডিঅ'ত কৰিছিলো বহুত অন্ধবিশ্বাস আপুনি এনেকুৱা ধৰণৰ আপুনি পিৰিয়ডৰ লগত জড়িত হোৱা অন্ধবিশ্বাস মানে তাকেতো ক'লো মই এই কি কয় যেতিয়া পিৰিয়ডছ হয় পিৰিয়ডছ হোৱা সময়ত যেতিয়া গম পালে হ'ল আৰু তেওঁ অস্পৃশ্য হৈ গ'ল বেলেগ জেগাত থাকিব আনহাইজিন জেগাডোখৰত থাকিব কাপোৰ পৰা কি কয় গছৰ পাত পৰা বা তেনেকুৱা তলত শুবলৈ দিব খোৱা বোৱা কৰিবলৈ নিদিয়ে চুব নিদিয়ে একচুৱেলি সেই তেওঁলোকৰ মানে চাইণ্টিফিকেল নলেজ একো নাই এইটোকে নিয়ম নাপায় এইটো বেছি যায় কিন্তু নাপায় কিয় সেইটো কিন্তু যুক্তি আছে যেতিয়া আমি সজাগতা কৰিবলৈ যাওঁ এৱেৰনেছ কৰিবলৈ যাওঁ সেইখিনি কথা পঢ়িয়াই দিওঁ এগৰাকী মহিলা মই নাজানো আপুনি এইটো কথা জানে নে নাজানে যে এই যে যেতিয়া মহিলা এগৰাকী সেই সময়ত পিৰিয়ডছ কৰি থকা মহিলা এগৰাকী যেতিয়া বাহিৰলৈ ওলাই যায় ঘূৰি আহোঁতে মচি আহে আপুনি এইটো দেখিছেনে নাই দেখা এই যে মচি আহে চাবচোন যিফালে ওলাই গৈছে সেইটো ঘূৰি আহোঁতে মচি গুচি আহে কিয় মচে বাৰু সেই সময়ত মানে যিটো সময়ৰ প্ৰথাটো চলিছিলে সেই প্ৰথাটো সেইটো সময়ত আছিলে এই কাৰণে আছিলে যে সেই সময়ত চেণ্ট্ৰিপেড নাছিলে বা কাপোৰো নাছিলে সেই সময়ত যেতিয়া তেতিয়া হয় ন খোজকাঢ়ি যাওঁতে ব্লাডটো পৰি যায় ঘূৰি আহোঁতে ব্লাডটো মচি আহে আচল নিয়মটো সেইটো আছিলে পাছলৈ সেইটো নিয়মত ৰূপান্তৰিত হ'ল তুমি খোজকাঢ়ি গ'লেও মানে মচি আহিব লাগিব আচ্ছা সেই কথাটোৱে কিছুমান কথা তেনেকুৱা আমি এইবিলাক ৰিচাৰ্চ কৰি পেলাই পৰ্দাখন চুব নিদিয়ে কিয় কাৰণ সেইটো সময়ত পেড ইউজ নকৰিছিলে আমাৰ এটা টেণ্ডেঞ্চি আছে উঠি যাওঁতে হাতখন এনেকে দিলে চাবচোন আছে নে নাই হাতখন এনেকে দিয়াৰ অভ্যাস এটা আছে এইটো নেচাৰেল আমাৰো আছে উঠি যাওঁতে এনেকে চোলাটো কৰা এনেকে দিয়া ফুচফুচ খাই কৰা এটা আমাৰ টেণ্ডেঞ্চি চেম সেইটো সময়ত একে টেণ্ডেঞ্চি থাকিব যেতিয়া আপুনি পেড ব্যৱহাৰ নকৰিব আপোনাৰ মেনষ্ট্ৰুৱেশ্যন হৈ গৈছে ব্লাডটো বাহিৰলৈ ওলাইছে তো হাতখন দুটা হাতত লাগিছে নাই লাগিলে তো এতিয়া সেই হাতখনে যদি আপুনি পৰ্দাখন চুৱে ইনফেকশ্যন আল্টিমেটলি ইনফেকশ্যন হয় জানো পৰ্দাখন লাগিব চ' সেই সময়ত একচুৱেলি তেওঁলোকে চাইণ্টিফিকেলিয়ে কথাটো কৈছিলে যে তহঁতি যেতিয়া সেইটো সময়ত হ'ব যিহেতু তহঁতৰ প্ৰটেকশ্যন নাই গতিকে তহঁতি য'তে ত'তে হাত নিদিবি
আচলতে নিয়মটো আছিলে সেইটো উম, কিন্তু সেই প্ৰথাটো কি কৰিলে নিয়ম বনাই পেলালে চব তেনেকুৱাই হৈছে এইটো গৈ পেলাই চব তহঁতি তেনেকুৱাই পৰ্দা নচুবি পৰ্দা চুব নাপায় পাকঘৰলৈ নাযাবি পাকঘৰলৈ কিয় নাযাবি কাৰণ তহঁতি ইনফেকশ্যন হৈ আছ তহঁতি বেলেগ মানুহে সেই খানাখিনি খাব ইনফেকশ্যন যদি যায় বেলেগৰো হ'ব পাৰে ইনফেকশ্যন নকৰিব লাগিছিলে সেইটোহে কিন্তু সেইটো কথা নুবুজি পেলাই কি কৰি আছে সেই প্ৰথাটো তেওঁলোকে আজিও চলি আছে আৰু এটা কথা আপুনি খুব মানে হাঁহি উঠিব ক'লে মই এইটো কথা প্ৰায়ে উলিয়াওঁ যে চাব দেই আজি তাৰিখতো আপুনি দেখিব PhD ডক্টৰেট আমুক 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 বিৰাট ডাঙৰ ডাঙৰ কিন্তু বিয়া এখন যেতিয়া পাতিব ছোৱালীজনী যেতিয়া উলিয়াই দিব ছোৱালীজনীৰ লগত প্ৰকাণ্ড 1.5 লাখ টকীয়া বিচনাখনৰ কাষত সৰু বিচনাখন লগাই দিয়ে তাৰমানে পিৰিয়ড হলে সেইখনত শুবি বিচনাখনত শুব তাৰমানে কি সেই তেওঁ পিৰিয়ড হলে মানে অস্পৃশ্য মানে সেই ডাঙৰখনত শুবলৈ তেওঁ যোগ্য নাই আৰে আপোনাৰ যদি ইমানখন সামৰ্থ্য আছে আৰু এখন সমান জোখৰ চাইজৰ বিচনাখন দিয়া না লগত সেই সৰু বিচনাখন কিয় দিছা দি পেলাই কি বুজাইছা সেই সময়ত তুমি অস্পৃশ্য মানে হয় নে নহয় আপুনি কথাটো ভাবকচোন মানে অন কথাবিলাক তাৰমানে আজি তাৰিখতো মানুহৰ ব্ৰেইনটো খোল খোৱা নাই আমি ক'ব পাৰো উত্তৰ আধুনিক আমি কিন্তু নাই আধুনিকতা নালাগে আধুনিকতাৰ ওচৰো চাপা নাই মানুহবিলাকৰ মন আৰু এই কথাখিনি ক'বলৈ গ'লে আমি এইবিলাক বেয়া এইটো নিয়ম প্ৰথা একোৱেই নাইকিয়া একো নুবুজে মানুহে মানে নিয়ম মানে চলি আহিছে সেই প্ৰথাটো বিজ্ঞান ভাবি নাচায় একজেক্টলি আৰু তেওঁলোকক মই সুধো আপুনি বাৰু আপোনাৰ মাক সুধিছেনে বাৰু কিয় বোলে নাই সোধা সেই মানুহগৰাকী সুধো আপুনি আপোনাৰ মাক সুধিছেনে কিয় নাই সোধা কৈছে কাৰণে কৰি আছো আৰে সুধিব না তেওঁলোকেই নাজানে কিয় কৰিছে মই কৰি আছো কাৰণে আপোনাক কৰিবলৈ দিছো মই কিন্তু এইখিনিৰ ওপৰত কৰিছিলো দেই মই এগেইনষ্ট মানে অন্ধবিশ্বাস এইবিলাক মানে বুজাবলৈ এইখিনি কথা ওলাইছে জানো এইখিনি কথা নাহিলো চাগে ইমান মানে খোলা খুলিকৈ তেওঁলোকে নকয় এয়া গাঁৱৰ মানুহখিনি গাঁৱৰ কি অকল টাউনৰ মানুহে ক'ব নাপায় এইবিলাক পুৰা মানি চলে একজেক্টলি মই সেই কথাটোৰ কাৰণেহে কৈছো যে আমি তথাকথিত আমি দেখুৱাই আছো আমি LCD লগাইছো LED লগাইছো আমি সেইটো লেভেলত থাকো কিন্তু আমি কি কয় 1.5 লাখ টকীয়া আমি আইফোন ইউজ কৰিছো কিন্তু আমি এতিয়াও কিন্তু এইটোতে আছো গতিকে আমি খুলিম কেতিয়া আমি এতিয়াই যদি ঠিক আছে আজি তাৰিখতো চাব দেই আজি তাৰিখতো যেতিয়া শান্তি বুলি কয় শান্তি নকয় জানো শান্তি হলে বিয়া এখন পালে ডাঙৰকে ধুমধামকে মই এইটোৰ ওপৰতো আপুনি ভাবক আগতে এই প্ৰথাটো কি আছিলে এতিয়া নিয়ম বুলি কয় ঠিক আছে তুমি নিয়ম মানিব খুজিছা মানা 4 দিনীয়া গা ধুব খুজিছা মানা ঘৰৰ ভিতৰত কৰা না মানে বিয়া নিচিনা কিয় পাতিবলে কাৰণ আগতে কিয় কৰিছিলে কাৰণ মহিলা ছোৱালী আগতে এই প্ৰথাটো ক'ৰ পৰা আহিছে কাৰণ পুৰুষ প্ৰধান দেশ আছিলে মহিলাবিলাক উৰণিৰ তলত আছিলে মহিলাক বাহিৰলৈ ওলাব দিয়া নাছিলে আগতে গতিকে পুৰুষটো ভোগবাদী সেই সময়ত গতিকে এজন ৰজা বা এজন মন্ত্ৰী 4 বা 5 বা 6 গৰাকী ঘৈণীয়েক আছিলে আৰু কিবা কিবি ধেৰ এলেঙে মেলেঙে আছিলে তো এইবিলাক মানুহ ক'ত পাব তো পাবলৈ হলে ক'ৰবাত যদি ধুনীয়া ছোৱালী যদি জন্ম হৈছে বা ছোৱালীজনী আছে কেনে গম পাব জানিবৰ কাৰণে নিয়ম কৰিছিলে ভাগদুল নহয় ৰজাৰ প্ৰথম আশীৰ্বাদটো দিব লাগিব ৰজা ঘৰীয়া কোনোবা এজনে গৈ পেলাই আশীৰ্বাদটো দিলেহে তহঁতি ইয়াৰ পৰা উপকাৰ পাবি বা কিবা এটা হ'ব তো আচল নিয়মটো আছিল সেইটো যে তহঁতি ঘৰত যদি ছোৱালী জন্ম হয় প্ৰথম খবৰটো আমাক দিব লাগিব আমি গৈ তহঁতক আশীৰ্বাদ দিম সেই আশীৰ্বাদটো দিবলৈ যাওঁতে ঢাকঢোল বজিব তাৰমানে মিনিংটো কি আমাৰ ঘৰত ছোৱালী আছে পুষ্পিতা হৈছে মানে কি জন্ম হ'ব পাৰে জন্ম দিব পাৰে হয়নে পুষ্পিতা হোৱা মানে জন্ম দিব পাৰে তো জন্ম দিব পৰা সক্ষম বাচ্ছা জন্ম দিব পৰা এজনী ছোৱালী আমাৰ ঘৰত আছে বিয়াৰ যোগ্য সেইটো জনাবলৈ অকল সেইটোৱেই মেইন কথাটো সেইটোৱে আছিলে আজিকালি জন্ম হ'লেই দেখোন প্ৰথম মানে কি কয় খবৰ প্ৰথম ফেচবুকত ওলাই যায় দেখোন প্ৰথম খবৰ ওলাই গ'ল মই আমুক হৈছো দেই আজি আমুক মই এমহীয়া গতিকে সেইটো কথা আৰু এক্সট্ৰা ঢাল বুজিবলৈ কি আছে তোমাৰ ঘৰত এনেও বস্তু জন্ম হৈছে সেইটো জনাবলৈতো একো নতুনকে এটা দৰকাৰ নাই কিন্তু আজি তাৰিখত আপুনি ভাবক আটাইতকৈ বেছি ডাঙৰকে বিয়া এখন পাতে কিবা যুক্তি আছিলে কওকচোন তাৰমানে আমি কোনটো জেগাত আছো কোনখন জেগাত আছো অদ্ভুত নহয় জানো কথাবিলাক এইবিলাক শুনিবলৈ গ'লে মোক ক'ব পিটিব কথাবিলাক তেনেকুৱা আমি সেইবিলাক কথা লৈ পেলাই যিমান পাৰো একদম সঠিক কথা কৈছে আপুনি এইবিলাকৰ ঘূৰ বিৰোধী তুলনি বিয়া হওক এইবিলাক পিৰিয়ডৰ অন্ধবিশ্বাসবোৰ হওক এইবিলাকত মইতো কৰিছো দেই সেইবিলাক কথা আমি দেখিছো শুনিছো সেইকাৰণে আচলতে আৰু এইটো এদিনীয়া কৰা বস্তু নহয় আমি সকলোৱে মিলি সজাগতাটো কৰিবই লাগিব আৰু এইটো যদি সলনি হয়
এইটো কিন্তু অনাগত বহুত বছৰলৈকে কিন্তু থাকি যাব, এটা নেক্সট জেনেৰেশ্যনলৈকে থাকি যাব এইটো। আমি কিমান মডাৰ্ণাইজ হ'ম কিন্তু লাভ একো নহ'ব। আজি গোটেই পৃথিৱীখন ৰাজত্ব কৰিছে মহিলাই, কিন্তু কোন চাম মহিলাই অৰুণিতলত বা এই পাক পুণ্য চলি থকা মহিলাই নাই কৰা, কিন্তু যিসকল চাবচোন আপুনি সম্পূৰ্ণ মুক্ত। আৰু তেওঁ ভাবিব লাগিব ন, মুক্ত হৈ ভাবিব পাৰিব লাগিব। এইবিলাকে তেওঁক ডিষ্টাৰ্ব কৰা নাই। তেতিয়াহে তেওঁ কিবা এটা প্ৰজেক্টত যাব পাৰিব, এটা খুলিব পাৰিব। কল্পনা ৰাজমাই ভাবিব নেকি তেওঁ মেনষ্ট্ৰুৱেচ হৈছে আজি মই নাখাওঁ, আমুকটো নুচো, তেওঁ ভাবিব পাৰিব নেকি? কথা এটা কৈছো। সুনিতা উইলিয়ামছে ভাবিবলৈ তেওঁৰ টাইম আছে নেকি যে মোৰ মেন্স হৈছে আজি মই ওলাই নাযাওঁ, মই ঘৰৰ ভিতৰত সোমাই থাকো, আজি মই সেই মাউথটো নুচো? মোকে এতিয়া ঘৰত যেতিয়া কাম কৰা মানে তেওঁলোকে প্ৰায়ে কয় যে মই নাহো দেই আজি মোৰ অমুক, মইতো মানা কৰো, নহয় আহিব লাগিব, আমিতো কলেজ স্কুল তেনেকে পঢ়িলো, আমিতো ক্ষতি কৰা নাই, আমি গৈছো, আমিতো চাকৰি কৰিছো, তেনেকে আমি চাকৰি কৰিলো, এইটো তোমাৰ চাকৰি হয়, তুমি নাহো বুলি নকবা এইটো ক্ষেত্ৰত। মই চবকে তেনেকে কৈ দিওঁ। সেইটো এক্সাম্পল, এটা ডাঙৰ এক্সাম্পল। তেওঁ তেতিয়া কব ন, হয় দুদিনমান বেয়াকে কব, একদম নেমানে বুজিছে নে, বৰ অসভ্য মাইকী, এইবুলিয়ে কব আপোনাক। কিন্তু কওঁ প্ৰত্যেকজনী কাম কৰা মানুহক মই কওঁ নাই এইটো চবেই আমি পঢ়া শুনা স্কুল কলেজ যা গৈছো, চাকৰি কৰিব ডেইলি গৈছো, তোমাৰ এইটো এটা চাকৰি, তুমি আহিব লাগিব, তেনেকে কওঁ মই। খুব এইটো। আৰু আজিৰ তাৰিখত প্ৰটেকশ্যন আছে ধুনীয়াকে। চেনিটেৰী পেডটো ব্যৱহাৰ কৰি দিলে একো যদি ব্যৱহাৰ কৰিব জানে, বহুতে আকৌ ব্যৱহাৰ কৰিব নাজানে, সেইকাৰণেও লিক হয়। চ' সেইটো এটা কথা আছে, সেইখিনিও আকৌ ব্যৱহাৰ কৰা চিষ্টেম কেনেকে কৰিব লাগে, কি কথা, সেইখিনিও জানিব লাগিব। বহুতে যে ইয়াৰ চাইজ বিলাক বেলেগ বেলেগ সেয়াও নাজানে। আৰু এটা ডাঙৰ কথা ইণ্টাৰেষ্টিং, আপুনি মন কৰিব, আপুনি এইটোৰ ওপৰত মানে পুৰা মানে একদম নলেজ মানে আমাৰ প্ৰত্যেকটো আমাৰ 15টা প্ৰজেক্ট আছে। মানে মই সেইকাৰণে থেংকছ টু লৰ্ড আৰু থেংকছ টু মই মেম্বাৰ্ছ, মই আমাৰ মেম্বাৰবিলাকক কওঁ, প্ৰত্যেকে এক্সপাৰ্ট নিজৰ নিজৰ ফিল্ডত, আৰু মই প্ৰত্যেকৰ পৰাই শিকিবলৈ চেষ্টা কৰোঁ। এতিয়া যিকোনো বস্তু, আমাৰ 15টা প্ৰজেক্টৰ কথা ক'লো, প্ৰত্যেকটো প্ৰজেক্টৰ বিষয়ে আপুনি এতিয়া মই মানে আমাৰ মহিলা হাইজিনৰ যিখিনি ক'লো, প্ৰত্যেকটো প্ৰজেক্টৰ আপুনি মোক এইখিনি নলেজে পাব। মানে মই জানাৰ পাছতহে মই প্ৰজেক্ট এটা ষ্টাৰ্ট কৰোঁ, নহ'লে মই কম কি? নলেজ খিনিটো লাগিব, মই জানিব লাগিব। মানে মই মেডিকেলৰ ওপৰত বা অলপ যদি নলেজ নাথাকিলেহেঁতেন, মই ডক্টৰছ বিলাকক কম কি? এই প্ৰব্লেমখিনি চল্ভ কেনেকৈ কৰিম? চ' সেই নলেজটো থাকিব লাগিব। মই আজি ইউৰলজি প্ৰব্লেম ক'ৰ পৰা আছে, আজি কেঞ্চাৰ প্ৰব্লেমটো ক'ৰ পৰা আহিছে? কিন্তু আপুনি অধ্যয়নৰ পৰা পাই যায়, কাৰণ আপুনিতো মেডিকেল পঢ়া নাই, নহয় মই ছফ্টৱেৰ ইঞ্জিনিয়াৰিং পাছ কৰিছিলে ন, তাৰপিছত আপুনি জব নকৰিলে? নহয়, মই শেষৰটো মই IT কোম্পানীতে আছিলো, GM হিচাপে আছিলো, তাৰপিছত মই এৰি দিলো। সেইটোৰ ঢেৰ কাহিনী। মানে তাৰমানে কেনেকুৱা, মই মানে মানুহক দুখ দেখিব নোৱাৰো। মানে মোৰ সন্মুখত যদি কাৰোবাক বেয়া বিহেভ কৰে, লাগিলে সি পিয়নেই হওক বা অৰ্ডাৰলিয়ে হওক বা অফিচাৰে হওক, সন্মুখৰ জনে যদি বেয়া বিহেভ কৰে, মোৰ এইটো হজম নহয়। মানে মই এদিন বা দুদিন ৱাৰ্ণিং দিলো, মানে কি বুজালো যে এইটো নকৰিব, বেয়া লাগে, নহ'লে আমি একেখন জেগাতে আছো, হ'ব পাৰে আপোনাৰ ৰেংক ডাইৰেক্টৰ, মোৰ ৰেংক GM বা তেওঁৰ ৰেংক পিয়ন, আল্টিমেটলি তেওঁ নাথাকিলে এইটো কাম নহয়, আপুনি নাথাকিলে এইটো কাম নহয়, মোৰ থাকিলেও নাথাকে, গতিকে সমানে কাম কৰিব লাগিব। ৰেংকটোহে বেলেগ বেলেগ, আল্টিমেটলি কাম একেটাই। তাৰ পাছতো যেতিয়া কামটো একেধৰণে হয়, মই তাত থাকিবলৈ নোৱাৰো। তাৰমানে মানে মই জববিলাকত থাকোতে সদায় মোৰ এখন মানে পকেটত এই ৰেজিগনেশ্যন লেটাৰ এখন থাকে, খালি ডেটটো নিদিওঁ তাত, য'তে নাথাকো। 14 বছৰ চাকৰিত মই বেলেগ বেলেগ জব কৰিলো। মানে শেষৰটো মই বেংকতো আছিলো, আসাম গ্ৰামীণ বিকাশ বেংকতো শেষত আছিলো মই এজ এ IT ইনচাৰ্জ হিচাপে, মানে চিষ্টেম এডমিনিষ্ট্ৰেটৰ হিচাপে আছিলো। তাৰপাছত ওলাই গৈ পেলাই বেলেগ এটা IT কোম্পানী আছিলো, তাৰপিছত এৰি পেলাই এতিয়া সম্পূৰ্ণ মানে ছ'চিয়েল ৱৰ্কত ইনভলভ। নিজৰ এখন ফাৰ্মো আছে, IT ফাৰ্ম এখন আছে। মই অলপ ডিজাইন চিজাইনৰ কাম কৰোঁ, যিটোৱে পেট চলাওঁ। পেট চলাবও লাগিব ন, ছ'চিয়েল ৱৰ্ক নচলিব। ছ'চিয়েল ৱৰ্কটো আপোনাৰ মানে মোৰ এইটো গতিকে মানে আপুনি এইটো কৰিবলৈ মানে বেছি লালায়িত হয়। মই পাগলৰ নিচিনা হৈ যাওঁ। মানে মোক পাগল বুলিও কয় কিছুমানে, যে তই চব বাদ দি পেলাই তই ছ'চিয়েল ৱৰ্ক কৰতে খাবি কি? মই বোলো নালাগে, মোক মানুহখিনিয়ে খুৱাবতো। সঁচাকে আজি ডেটত মই মানে এনেকুৱা, মই ক'ৰবাত যদি পৰি থাকো, কোনোবাই খোৱা মানুহ ওলাই যায়, আমুক তই হ'ল বোলে, ভাল লাগে সেই ফিল্ডটো। মই নাই পাইছো, এনেকে কাম কৰাৰ কাৰণে জুবিনক লগ পাইছো। ইণ্টাৰেষ্টিংলি জুবিনৰ লগত মোৰ ইছ্যু আছে। মানে প্ৰথম জুবিন হোৱাৰ আগতে জুবিনক লগ পাইছিলো, জুবিন হোৱাৰ পাছত জুবিনক লগ পাইছো। দুটা আকাশ পাতাল পথে। মই জংকি মোৰ লগত ভাল আছিলে, এই আপোনাৰ 90s কথা কৈছো, 91 কথা কৈছো। এতিয়া জংকি মোৰ লগত খুব ভাল আছিলে। জংকিয়ে গীত গায়,
জুবিন জংকীৰ লগত কীবৰ্ড বজাইছিলে এখন ডাঙৰ কীবৰ্ড আছিলে চবেই জানে তো সেই কীবৰ্ড বজাইছিলে আৰু এখন মই জে বি কলেজত পঢ়া আৰম্ভণিতে তো জে বি কলেজৰ এখন অনুষ্ঠানত জংকীয়ে গীত গাইছে আৰু জুবিনে কীবৰ্ড বজাইছিলে মানে প্ৰথম মানে ইণ্টাৰেকশ্যন তেতিয়া তো তাৰপিছত মানে কীবৰ্ড বজালে তাৰ জোচ ন ই এনেও জোচতে থাকে মানুহটো 3টামান গান গালে জংকীয়ে গৈ পেলাই তাই নামি আহিলে সি মানে ময়ো এটা গীত গাওঁ সেই কিশোৰকুমাৰৰ গীত এটা গালে ইমানেই বেহুৰা হয়তো তাৰ সময়ত মুডটো বেয়া আছিলে চাগে জোচতে গালে ইমান বেহুৰা গালে তাক আমি কি কৰিলো গোটেইখিনি নমাই আনিলো তই নেলাগে যা তেতিয়ালৈকে নাজানো জংকী আৰু জুবিন একেই ককায়েক ভনীয়েক বুলি নাজানো পিছতে গম পাইছো তো তাক নমাই আনিলো আকৌ জংকীৰ কথালো জংকী আকৌ এটা গালে তো সেইটো হ'ল মোৰ প্ৰথম ইণ্টাৰেকশ্যন তাৰ লগত তাৰ পাছত চাব দেই সময়টো কেনেকে যায় তাৰ 3-4 মাহমানৰ পাছত অনামিকা ওলাইছে তাৰ পাছত সেই জুবিন 6 মাহ মানৰ ডিফাৰেঞ্চ বেলেগ এটা জুবিন হৈ গ'ল যিটো মানুহক আমি নমাই আনিছিলো মানে এই যে কিবা কয় নহয় মানুহৰ সময় কেতিয়া বদলি হয় জুবিনৰ ওচৰলৈ যাবলৈও তাৰমানে তাত সময় বিচাৰিবলগীয়া হ'ল পিছলে তেনেকুৱা ধৰণৰ এটা সময় আহি গ'ল পিছত আমি পাইছো বা লাহে লাহে জুবিন একদম বেলেগ ধৰণৰ ষ্টাৰ হৈ গুচি গ'ল মেনেজাৰ আহি গ'ল মেনেজাৰ অহাৰ পাছততো তাৰ ওচৰলৈ যাবলৈ নিদিয়ে তাৰপাছত এনেকুৱা ধৰণৰ ইছ্যু কিছুমান উলিয়াই দিলে মানুহে জনোৱাই দিলে যাৰ কাৰণে জুবিনেই কৈছে নে মেনেজাৰে কৈছে এইটো গম নোপোৱা হলো যিবিলাক এতিয়া লাহে লাহে ওলাইছে কথাবিলাক তাৰপাছত জুবিনৰ বিভিন্ন ধৰণৰ কথা চৰ্চা ওলালে সি এনেকে কৰে সি তেনেকে কৰে বেয়া চৰ্চাবিলাক বেছি যিটো অলপ আগতে কৈছিলো যে বেয়া চৰ্চাবিলাক বেছি মানুহে কৰে TRP কাৰণে কাৰণ জুবিনেতো বেয়াকে ক'লে মানুহে বেছি চৰ্চা কৰিব গতিকে TRP কাৰণে কৰি দিয়ে আচল কথাটো লুকুৱাই ৰাখে তেওঁ বান্দৰামি কিয় কৰিলে সেই কথাটো নকয় কিন্তু বান্দৰামি কৰাটো বেছিকে চৰ্চা কৰে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তো আমাক যিটো উলিয়াই দিছে আমি সেইটোৱে জানো আমিতো ভিতৰলৈ গৈ যোৱা নাই 24 ঘণ্টা আমি জুবিনৰ কথাটো লাগি থকা নাই এতিয়া হয়তো লাগিছো তেতিয়াতো লাগি থকা নাছিলো তো তেনেকুৱা ধৰণৰ কথা গতিকে জুবিনৰ প্ৰতি ইম্প্ৰেশ্যন মুখে নালাগে বহুত মানুহেই জুবিনৰ প্ৰতি ইম্প্ৰেশ্যন ভাল নহয় হয় আমি জুবিনৰ গান ভাল পাওঁ কিন্তু জুবিনৰ প্ৰতি ইণ্টাৰেকশ্যন মানে যিটো আমাৰ ফিল সিমান 100% নহয় কিন্তু কোনেও নাজানিছিলে ন একজেক্টলি সেইটোৱে কোনেও নাজানিছিলে জুবিন যে এইটো লেভেলৰ কাম কৰে বাহ্যিকতাটোৱে গম পায় আজিৰ তাৰিখতো জুবিনক বেয়া কৰি চৰিত্ৰ বেয়া কৰিবলৈ আজিও তাৰিখতো লাগি আছে আজিৰ তাৰিখতো লাগি আছে পৰা নাই আৰু এটা নোৱাৰিবও চাগে চ' সেই ফিলিংছটো আমাক যিটো দিছে আমি সেইটো যিহেতু মই প্ৰথমতে কৈছিলো যে আমি লোকে দেখুৱাই দিওঁতে চিনি পাওঁ নিজৰ ভিতৰতো বুজি নাপাওঁ নহয় চ' আমাৰ মাইনাছ পইণ্টটো সেইটো চ' গতিকে সেই মানুহজনক জুবিনে এই কাম কৰিছে তো সেইটো যেতিয়া আমি গম পোৱাৰ পাছত তেতিয়া মই প্ৰথমতে যিহেতু মই কেঞ্চাৰ এগেইনষ্টত কাম কৰোঁ মই টবেকৰ এগেইনষ্টত কাম কৰোঁ গতিকে সেই জুবিন নিচাসক্ত জুবিন তেওঁক যদি লৈ আনি মোৰ প্ৰগ্ৰেমত আনো তেতিয়াহ'লে মোক কি ক'ব এজন নিচাসক্ত ব্যক্তিক TRPৰ কাৰণে লৈ আনি প্ৰগ্ৰেমটো হেৰি কৰিবলৈ আহিছে বুলি নক'ব জানো সেইকাৰণে আমি অনা নাছিলোঁ তেওঁক মোক ইমান আমি 22 বছৰ এদিনো জুবিনক পতা নাছিলোঁ চব আহে মনোজ্যোৎস্না বাইদেউত আহিছে জুবলি আহিছে বা তেনেকুৱা বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহিছে কিন্তু কেতিয়াও জুবিনক মতা নাই ফাংচন কৰে মানে আপোনালোকে ফাংচন মানে আমাৰ প্ৰগ্ৰেমবিলাকত তেওঁলোকক মাতো মাতি পেলাই ধৰি লওক এই যিখিনি মানুহ অডিয়েঞ্চ থাকে তেওঁলোকক মানে এটা এক্সাম্পল দিবৰ কাৰণে তেওঁলোকে যে এটা ইমানখিনি মাজতো যে মানুহৰ কাৰণে তেওঁলোকে কিবা এটা কৰিব বিচাৰে মানুহক সময় দিব পাৰে এই কথাটো দেখুৱাবৰ কাৰণে আমি এনেকুৱা এটা কিছুমান প্ৰগ্ৰেম কৰোঁ এৱাৰনেছ হিচাপত তেওঁ তাৰ মাজতে 2-এটা গান গায় তেনেকুৱা আৰু তো কিন্তু এইবাৰ ভাবিছিলো যে নহয় জুবিনৰ যেতিয়া কথাখিনি গম পালো যে তেওঁ মানুহক এনেকে কাম কৰে বোলো নহয় হ'ব যি হ'ব দেখা যাব এইবাৰ জুবিন দাক মাতি পেলাই এটা প্ৰগ্ৰেম কৰিম সেই ভাবিম থাকোঁতেই এই ঘটনাটো হ'ল মানে কিন্তু তাৰ দুদিনৰ আগত কিন্তু ফোন কৰিছিলোঁ মই গৰিমা মোৰ লগত প্ৰায় ভাল মই গৰিমালৈ ফোন কৰিলোঁ কৈছে বোলে হেৰি কি কয় চাই তাৰ নামটো কি আছিলে সিদ্ধাৰ্থই সিদ্ধাৰ্থই গোটেই চিডিউলটো চাই আপুনি সিদ্ধাৰ্থৰ লগত কথা পাতক সিদ্ধাৰ্থৰ নম্বৰটো মোক দি দিলে সিদ্ধাৰ্থলৈ ফোন মাৰিলোঁ সিমানে কৈছে যে জুবিনদা বহুত ব্যস্ত তথাপিতো মই এবাৰ কৈ চাম ভাল প্ৰগ্ৰেমবিলাক কৰিলে ভাল পাব তাৰপিছত আপুনি মোক এটা কাম কৰিবচোন আপুনি পৰহিলে ইমান সময়ত ফোন কৰিব 5টামান বজাত মোক ফোন কৰিবলৈ ক'লে 3 নম্বৰ দিনাখনি মই সিদ্ধাৰ্থলৈ আকৌ ফোন মাৰিলোঁ তেখেত বহুত ব্যস্ত বুজিছেনে তেওঁ এইটো কৰিব নোৱাৰিব তেওঁ
আপুনি বেলেগ এটা চাওকচোন, বেলেগ এদিন লওক আপুনি। মই বোলো নহয়, মই একজেক্টলি বেলেগ এদিন ল'লেওতো তেওঁ যদি আহিব নোৱাৰে তেতিয়াহ'লে লৈতো লাভ ল'ম, তথাপি আপুনি একেবাৰ সোধকচোন। 3 নম্বৰ দিনাখনি মোক আকৌ ক'লে যে আপুনি আমুক দিনা ফোন কৰক, তাৰ এসপ্তাহৰ পাছত ফোন কৰক, মই ট্ৰাই কৰিম। মানে মই জুবিনৰ ডেটটো ল'ম বুলি কনফাৰ্ম আছিলোঁ, পাম বুলি। সেইটো কাৰণে মই ফোন কৰি আছোঁ, কাৰণ গৰিমাই কৈছে যে থাকিব। প্ৰগ্ৰেমটো আছিলে আমাৰ মুক্তিপথৰ যিখন ভেন, সেইখন ইনগ্ৰেশ্যন আছিলে। মানে প্ৰথম যিখন আমাক SBI দিব, মানে 2খন একেলগে ইনগ্ৰেশ্যন। যিহেতু ইমানখিনি কাম কৰে, তেওঁ সেই ভেনখন উন্মোচন কৰিবলৈ ডেফিনেটলি আহিব, তেওঁ কেতিয়াও না নকয়। কিন্তু মোক দৌৰালে তেওঁ। মানে আমি যিটো কাম কৰিব খুজিছিলোঁ আমি জুলাইত, সিদ্ধাৰ্থই মোক ছেপ্টেম্বৰলৈকে দৌৰালে। তাৰপাছত তেতিয়ালৈকে নাজানো নহয়, তাৰপিছত নাজানি পেলাই লাষ্টত মই ঠিক আছে হ'ব আৰু নকৰে যদি নকৰে, আমি কৰাই ল'ম আৰু বেলেগকে। তো সেইদিনাখনি অকণ বেয়া লাগিছিল। একচুৱেলি পিছতে গম পাইছো যে তেওঁ কথাটো নকলেই, গমেই নাপালে, তেওঁক নকলেই। বহুত মানুহে তেওঁ ইনফৰমেশ্যন নিদিয়েগেই, আৰু যিজন মানুহ কোনটো ষ্টেডিঅত থাকে, ক'ত থাকে আমি গম নাপাওঁ। গতিকে যোনজন লগত থাকে তেওঁ ক'লেহে আমি গম পাম। গতিকে আমি ডাইৰেক্ট ষ্টুডিঅ'লৈ যাব নোৱাৰো, পচিবল নহয়। এনেই গৈ পেলাই আমি ক'লে যাম। চ' সেইকাৰণে যোৱা নহ'ল। কিন্তু আল্টিমেটলি গম পালো যে সিদ্ধাৰ্থই নিদিলে, কাৰণ তাত পইচা নাপায়, কাৰণ আমাৰ ওচৰলৈ পইচা বিচাৰিব নোৱাৰে, কাৰণ গোটেই বস্তুটো ফ্ৰী। জুবিনক কেনেকে মোক 1.5 লাখ টকা দি মাতে, জুবিন য'লেই যায় 1.5 লাখ টকা লয় বোলে। পিছতে গম পাইছো 1 লাখৰ পৰা 1.5 লাখ টকা লয়, য'তেই যিয়ে উন্মোচন কৰিবলৈ নাযাওক। সেইটো জুবিনেও নাজানে। এতিয়া এই যে কালি নে পৰহি মই প্ৰতিদিনে হেৰিত পালো। গতিকে আমাকতো চাৰ্জ কৰিব নোৱাৰে পইচা, সেইকাৰণে এভইড কৰে। মানে এভইড কৰি পেলাই ডাইৰেক্ট এভইড কৰিব নোৱাৰে কাৰণে এনেকুৱা কিছুমান বাহানা উলিয়াই লৈ কৰিলে। কিন্তু আল্টিমেটলি জুবিনকহে আমি বেয়া পালো সেই সময়ত, পাছতহে আমি বেয়া পাইছো, মানে বুজি পাইছো কথাবিলাক তেনেকুৱা ধৰণৰ। চ' তেনেকুৱা এজন মানুহ আমাক বুজি পাবলৈ ইমান টাইম লাগিলে। আৰু কিবা এটা কথা এটা আছে নহয়, অসমীয়া শৰাত খোৱা জাতি বুলি। কোনোবা এজনে কৈছিলো যে মানুহে মৰাৰ পাছত বেছি গুণগান গায়। জীয়াই থাকোতে ধৰি লওক আজিৰ তাৰিখত যিখিনি আছে সেইখিনি যদি আধা মানুহে তেওঁক যদি এপ্ৰিচিয়েট কৰিলেহেঁতেন, তেওঁ চাগে নিজৰ স্বাস্থ্যৰ যত্ন ল'লেহেঁতেন চাগে। মোক কেতিয়াবা ফিল হয়, মানে নিজকো কেতিয়াবা মানে মাজে মাজে ভাবো যে আমিও তেওঁক অকণমান কম গুৰুত্ব দিলো নেকি, যাৰ কাৰণে তেওঁ নিজৰ স্বাস্থ্য কয় ন, মই অকলশৰীয়া, মোৰ 5টা ঘৰ আছে কিন্তু মোৰ ঘৰ থাকিবলৈ মোৰ জেগা নাই। তেওঁতো পডকাষ্টত কৈছে, প্ৰায়বিলাক পডকাষ্টত তেওঁ দুখীয়া, তেওঁক ইউজ কৰিলে, যন্ত্ৰ বনাই পেলালে, ইত্যাদি কথা। কোনে কৈছে কি কথা, বেয়া কথা, কিন্তু আমিওতো তেওঁক মোটামুটি সিমানকণ যিখন তেওঁ জীয়াই থাকোঁতে দিব লাগিছিলে, সিমানকণ আমিওতো দিয়া নাই। ভাবিবচোন, নহয় জানো তেনেকুৱা কথাবিলাক। আমি শিকিবলগীয়া বহুত আছে, কিন্তু এটা কথা আমি জানিলো, যে বুজিলো যে জুবিন গাৰ্গে যিটো সত্তা, যাৰ কাৰণে এই যে খাম খেলে লাগি থকা হিন্দু মুছলমানৰ বা বিভিন্ন জাতি জনগোষ্ঠী সেইখিনি এক কৰি দিলে দেই, সেইটো শক্তি কিন্তু কোনোবা দ্বিতীয়জনক আজিলৈকে দেখা নাই। কিন্তু নাই দেই, এইটো অদ্ভুত ডাঙৰ সত্তা আছিল। তেওঁ যিয়ে নহওক মানে একদম অসাধাৰণ কথা। আমি মানে বস্তু সাধাৰণ আজি অসাধাৰণ, মানে অদ্ভুত, মানে তেওঁ মানিব লাগিব, সেইটো কবই লাগিব। আৰু দ্বিতীয়জন জুবিন গাৰ্গ যে ওলাব, সেইটো কেতিয়াও অসম্ভৱ, মানে এইটো অসম্ভৱ কথা এটা। চ' সেয়াই আমি জীৱন কালত তেনেকুৱা এজন কাষত পালো, সেইটো আমাৰ কাৰণে সৌভাগ্য বুলি ভাবো। আৰু সেইটো আৰ্হি লৈয়ে আমাৰ কামবিলাক যিবিলাক কাম কৰি আছো, পথিকে সদায় আৰ্তজনৰ কাষত থাকিব চেষ্টা কৰে, সি যিয়ে নহওক লাগিলে। মুক্তিপথৰ আপুনি উদ্দেশ্যটো সেইটোৱে, যিটো জাতি ধৰ্ম বৰ্ণ সেইটো আমাৰ কোনো কথা নাই। যি আৰ্ত আছে তেখেতৰ কাষত আমি থাকিমেই আমাৰ সামৰ্থ্যৰে। চ' সেই তেনেকে আমি প্ৰকল্পবিলাক কৰিছো। ত' এটাকে প্ৰকল্প, মানে ইমানখিনি কথা এক্সপিৰিয়েঞ্চ সম্ভৱ নহয় একেলগে কৰাটো, কিন্তু সেয়ে যিমান পাৰো আমি কাষত থিয় হ'বলৈ যত্ন কৰো। আৰু আমাৰ প্ৰত্যেকজন মানে মেম্বাৰ, সদস্যই, এইটো মই ক'ব পাৰো যে প্ৰত্যেকজন সদস্য একজন সাৰথি, মানে একদম পথিক। এতিয়া মই সঞ্জীৱ শইকীয়াৰ কথাই কৈছো, এই যে আমাৰ মুক্তিপথৰ যিটো এইটো মই ক'বই লাগিব। আমাৰ তেতিয়া আৰম্ভণি হৈছে মুক্তিপথৰ, কাৰণ তেতিয়ালৈকে আমাৰ গাড়ী অহা নাই। এই যোৰহাটত এটা নিউজ ওলাইছিলে, যোৰহাটৰ পৰা আমাৰ অসমতে ক'ত ওলাইছিলে যে 5টা মৃতদেহ, 80 ডাক্তৰ মৃতদেহ প্ৰায় 6 মাহমান যোৰহাট মেডিকেল কলেজত পৰি আছিলে। আৰু মেডিকেল কলেজৰ কৰ্তৃপক্ষই মানে বিভিন্ন ধৰণৰ ধৰি লওক এডমিনিষ্ট্ৰেশ্যন বা এনেকুৱা চবকে যোগাযোগ কৰি আছিলে, তেওঁলোকে কিন্তু হেৰি কৰা নাই। আৰু যেতিয়ালৈকে মানে আনক্লেইমড হয়, যেতিয়া কাৰো গৰাকী নাথাকে, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি নকৰে, তেতিয়াহ'লে সেইটো হেৰি কৰিব নোৱাৰে,
কিন্তু ৰুল এটা আছে মানে কটা চিগা নকৰাকে যদি থাকে আনক্লেইম হ'ব লাগিব কিন্তু কটা চিগা নকৰাকে থাকিলে মেডিকেল কলেজে ল'ব কটা চিগা কৰাৰ পাছত নলয় সেইটো কটা চিগা কৰা হৈ গ'ল গতিকে কৰাৰ পাছত সেইটো মৃতদেহটো মেডিকেল কলেজৰ কাৰণে কামত নাহে গতিকে তেওঁলোকেও ৰিচিভ কৰিব নোৱাৰে আল্টিমেটলি এইটো সৎকাৰৰ বাহিৰে বা জ্বলাই পেলোৱাৰ বাহিৰে একো নাই তো তেনেকৈ পৰি আছে 6 মাহ ধৰি মৰ্গত পৰি আছে মানে একদম পচি গৈছে তো যেতিয়া খবৰবিলাক ওলাল তাৰপৰা খেনবাকে গৈ পেলাই আমাৰ কাষলৈ খবৰটো হ'ল তো আমি কথা চথা পাতিলোঁ তাৰপৰা সঞ্জীৱ শইকীয়াই দায়িত্বটো ল'লে লৈ পেলাই গোটেই কথাখিনি হ'ল তাৰপিছত মই কথা চথা পাতিলোঁ SP লগত কথা পাতিলোঁ মই যোৰহাট মেডিকেল কলেজৰ সেই সময়ত যিগৰাকী কি কয় ছুপাৰিণ্টেণ্ডেণ্ট আছিলে তেখেতৰ লগত কথা পাতিলোঁ ঠিক আছে আপোনালোকে আগবাঢ়ক আমি সহায় দিম তাৰপাছত এজনকৈ চবেই মোৰ পুলকা দিয়া নিচিনা হ'ল SP তাত গ'লো দিয়ে এডিশ্যনেল SPয়ে ক'লে বোলে নহয় এইটো আমাৰ দায়িত্ব নহয় আমাৰ হাতত ফাণ্ড নাই আপোনালোকে নিজেই কৰিব লাগিব কিন্তু আপোনালোকে কৰিলে আমাৰ একো অসুবিধা আমি কৰি নিদিওঁ বা আমাৰ ক্লিন চিট থাকিব তাৰপিছত গৈ পেলাই মিউনিচিপালিটি কাষলৈ গ'লোঁ মিউনিচিপালিটি কাষত ক'লে যে মানে আমাৰ কোনো অথৰিটি নাই বা আমাৰ ফাণ্ড নাই আপোনালোকে কৰিলে আপোনালোকক অনা নিয়া কৰাৰ গাড়ীখন আমি দিম তো ঠিক আছে অকল গাড়ীখন দিলেও তো আমাৰ কাৰণে চাফিচিয়েণ্ট হৈ যায় তাৰপাছত সেই সময়ত এতিয়াও প্ৰতিষ্ঠিত ব্যৱসায়ী আনন্দ আগৰৱাল তেখেতক ফোন কৰিলোঁ মানে কিছুমান মানুহৰ লগত আমি টাচত থাকোঁ যিসকলে আমাৰ অসুবিধাৰ সময়ত যদি আমি তেওঁলোকক ফোন কৰোঁ তেখেতলোকে আমাৰ ক্ষেত্ৰত সহায় সাৰথি দিয়ে তো তেওঁ ফোন কৰি ক'লোঁ যে এনেকুৱা কথা আছে আপোনাক দৰকাৰ হ'ব পাৰে আপুনি কিন্তু অকণমান আমাক সহায় কৰিব লাগিব ঠিক আছে আপোনালোকে ভাল কাম কৰিছে কৰক কি কৰিব লাগে আমাক জনাব বছ তাৰপিছত আমি গ'লোঁ গৈ পেলাই NOC লাগিব NOC নহ'লে কাৰণ এইটো আল্টিমেটলি আনক্লেইমড হয় পুলিচৰ বস্তু এইটো আনক্লেইমড NOC নহ'লে আমি একো কাম কৰিব নোৱাৰোঁ তো আল্টিমেটলি NOCখন আমি লোৱাৰ কাৰণে আমি যিটো কাম আমাৰ 1 ঘণ্টাৰ কাম আছিলে ৰাতিপুৱা 11টা বজাৰ পৰা আৰম্ভ কৰি গৈ 3টা বাজিলে NOC ওলাওঁতে ইফালৰ পৰা ইফালে দৌৰাই ফুৰাইছে এইটোৱে নহয় সিটোৱে নহয় সিটোৱে ফাইনেলি গৈ পেলাই ছুপাৰিণ্টেণ্ডেণ্ট ক'লোঁ তাৰপাছত তেখেতে ক'লে যে ঠিক আছে আমি NOC এখন আমি কৰি দিম আপোনালোকে বডিকেইটা নিব পাৰে খালি আমাৰ বডিকেইটা NOCহে দিম বডিকেইটা নিয়াৰ দায়িত্ব আপোনালোকৰ তাৰপিছত একো নকৰোঁ তাৰপিছত ঠিক আছে অ'কে আমি কৰিলোঁ কাৰণ মিউনিচিপালে গাড়ীখন দিবই যেতিয়া আমি লৈ যাম বাকীখিনি কাম কৰিম তাৰপৰা তেখেতক আনন্দ আগৰৱাল যি আমি কৈ থৈছোঁ তেখেতে সহায় কৰিম বুলি ক'লে চব হৈ গ'ল আৰু তো আমি চব ৰেডি হৈ পেলাই আমি যোৰহাট মেডিকেল কলেজৰ মৰ্গৰ সন্মুখত ৰৈ আছোঁ 3টা বাজি গ'ল 4টা বাজি গ'ল 5টা বাজি গ'ল গাড়ী নাই যোগাযোগ কৰোঁতে কৰোঁতে লাষ্টত গৈ হুলস্থুল কৰাৰ পাছত এখন এই জাবৰ পেলোৱা ট্ৰেক্টৰ পঠাই দিছে তাকো চকা ফুটা মানে সেই সময়ত এনেকুৱা এটা অৱস্থা আপুনি ভাবক যিটো সময়ত মানে একোতো হেল্প নাই কৰা যিখন গাড়ী দিম বুলি কৈছে গাড়ীখনো মানে তাৰমানে মৃতদেহ হ'ল মানে একদম অস্পৃশ্য একো নাইকিয়া যাবৰ পেলোৱা গাড়ীটো পঠা দিব লাগে মানে আমাৰ উদ্দেশ্যটো কি আমাৰ মুক্তিপথ উদ্দেশ্য কি এজন মানুহ মৃত্যু হ'ব পাৰে বাট তেওঁলোকৰ মৃত্যুৰ পাছতো তেওঁ যে একেই যে সম অধিকাৰ তেওঁ সমান সন্মান পাব লাগিব সেই কথাটো আমি তেনেকৈ বিশ্বাস কৰোঁ গতিকে তাত যেতিয়া মৃতদেহটো উঠাবলগীয়া হৈছে আপুনি ভাবক কেনেকুৱা ধৰণৰ আমাৰ ফিল হ'ব আমাৰ অনুভৱ কেনেকুৱা হ'ব গতিকে আমি সেই সময়ত মানে সেই সময়ত আমাৰ নাই আৰু মানে কি কৰিবলগীয়া আছে তথাপি আমি উপায় নাই কৰিব লাগিব সেই সময়ত তাত থকা আৰু 2জনমান মানুহ লৈ মানে বৰকাৰ লৈ সঞ্জীৱে নিজেই হাতেৰে বডি উঠাইছে আৰু উঠাই ৰাতি আমাৰ প্ৰায় 11:30 বাজিছে 11টা 11:30 বজাত শ্মশানলৈ লৈ পেলাই নমাইছে তাতো শ্মশানত মানুহ নাই তাৰে খৰি চৰি গোটেই খৰিৰ ব্যৱস্থাটো যেনিবা আনন্দ আগৰৱাল যিয়ে কৰি দিছে সেইখিনি ক'ব লাগিব যিটো সঁচাটো ক'বই লাগিব তেওঁ সেইটো সহায় কৰি নকৰা হ'লে 5টা ডেড বডি আমি জ্বলাব নোৱাৰিলোহেঁতেন তো খৰিখিনি তেওঁ ব্যৱস্থা কৰি দিলে তাৰ পৰা আমি তাত জ্বলাইছোঁ বডিটো নমাইছোঁ যে কেৰি বেগে বন্ধা আছিলে নমাই আনোতে টুকুৰ টুকুৰকৈ এৰাই আহিছে মাংস ভাবক 5টা বডি সঞ্জীৱে নিজ হাতেৰে নমাইছে পিছদিনাখনি হস্পিটেলাইজ হৈছেহি মই আজি কওঁতে মানে বুকু কঁপি যায় চকু পানী ওলাই যায় মানে সেই ফিলিংটো ভাবক এনেকুৱা মেম্বাৰ পথিকত থকাৰ কাৰণে মই আজি আপোনাৰ লগত কথা ক'ব পাৰিছোঁ মানে মোক কওঁতে চকু পানী ওলাই গৈছে মানে এইবিলাক মানে মানুহ মানে ব্লেছিংছ মানে মই এইবিলাক হেৰি বুলি ভাবোঁ তো তেনেকুৱা নহ'লে মই সাহস কৰিব নোৱাৰোঁ মই এইবিলাক প্ৰকল্প একো নাই মই অকলে পাৰিম নেকি কেতিয়াও কাম অকলে কৰিব নোৱাৰি অকল মই ভাতকেইটা খাব পাৰোঁ অকলে কৰা কামটো হৈছে মই ভাতকেইটা খোৱা বাহিৰে তাতকৈ একো কৰিব এইটো NGOৰ কিমান সদস্য আছে আমাৰ এনেই এক্টিভ 15জন মানে মেইন আমি প্ৰত্যেকটো মুহূৰ্তত লাগি থকা 15জন বাকী এনেই 150 মান আছে মেম্বাৰ্ছ আৰু আমাৰ প্ৰকল্প ৱাইজ মানে প্ৰজেক্ট ৱাইজ বেলেগ যেনেকৈ মুক্তিপথৰ 84 মেম্বাৰ্ছ আছে সেই 84 মানে অকল মুক্তিপথৰ কাৰণে তেওঁলোকে বেলেগত জড়িত নহয় মুক্তিপথৰ প্ৰত্যেকটো কাম কাজ বা তেওঁলোকৰ চকুত হয় বা কিবা হয় তেওঁলোকে ফাণ্ড দিয়ে কিবা দিয়ে যিটো মানে ডনেশ্যন দিয়ে সেই মুক্তিপথৰ তাৰ পৰা যদি কোনোবা ইচ্ছা কৰে যে নহয় মই আমুক প্ৰজেক্টটো যাব মেইন ক'ৰ কমিটিত যাওঁ নিজৰ ইচ্ছা
কোৰ কমিটি মেম্বাৰে আকৌ বোলে নহয় মই কোনো প্ৰজেক্টৰ নহয় মই কোৰতহে থাকিম মানে চিষ্টেমবিলাক তেনেকুৱা চব ইণ্ডিভিজুৱেল কাকো কোনেও ফ'ৰ্চ নকৰে মানে মেম্বাৰ্ছে নিজে ডিচাইড কৰে যে মই কোনটো প্ৰজেক্টত থাকিম বা মই কেনেকে ধৰণে কাম তেনেকুৱা মানে চব কাৰণ চবেই ভলণ্টিয়াৰলিহে কাম কৰিব ইয়াৰ পৰাতো কোনো ফাণ্ড বা চেলাৰী লোৱাৰ কথা নাই তো ভলণ্টিয়াৰ কাম কৰিবলৈ হ'লে বা নিজৰ যেতিয়া ফ্ৰী কাম কৰিব নিজৰ মনেৰে কৰিব লাগিব আৰু মনেৰে কৰা কামটো আপুনি জোৰ কৰিব নোৱাৰে কাকো ক'ব নোৱাৰে যে আমুকটো কৰ নিজে যেতিয়া কৰিব তেতিয়া কামটো ভাল হয় আৰু সেইদিনাখনি সেই ঘটনাটো সি নিজে কৰিছিলে কাৰণেহে কামটো কৰিব পাৰে নহ'লে আপুনি গৈ পেলাই টুকুৰাকে এৰাই যোৱা বডিটো মই হ'লেও দুবাৰ চিন্তা কৰিম ভাবকচোন মাংস যদি টুকুৰা এটা এৰাই যাব আপুনি ভাবক এইখিনিতে আপোনাৰ যদি এই নিগনি বা পাৰ বা কিবা পৰি নাথাকে জানো গোন্ধ ওলাই নহয় সেইটো গোন্ধটো আমি সহ্য নহয় আপুনি ভাবকচোন সেই গোন্ধটো আমাৰ সহ্য নহয় তেনেস্থলত মানুহৰ মৃতদেহৰ টুকুৰা কেনেকুৱা ধৰণৰ গোন্ধ ওলাব পাৰে সেই গোন্ধৰ টুকুৰাটো আপুনি টানি আনি নিজে জ্বলোৱাৰ ফিলিংছটো ভাবকচোন কেনেকুৱা হ'ব পাৰে চ' এইটো মানে গ্ৰেট এইটো মানে এইটো কৈ শেষ কৰিব নোৱাৰি তাৰমানে যথেষ্টখিনি কথা পতা হ'ল তেতিয়াহ'লে আমাৰ ন সময়খিনিওতো যথেষ্ট হয় হৈছে প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় শুনি ভাল পাইছে আৰু আমাক শ্বেয়াৰ কৰিব আমাক কমেণ্ট দিবলৈ নাপাহৰিব কেনেকুৱা পালে জনাব আমি ইমানতে তেতিয়াহ'লে অনুষ্ঠানটো সামৰো বহুত ভাল লাগিলে আপুনি আহিলে ইমানখিনি কথা ক'লে আপুনি ভাগৰি গৈছে কথাখিনি কওঁতে আপুনি মাজে মাজে আবেগিকো হৈছে হয় নহয় গতিকে আমি আকৌ এবাৰ বহিম আকৌ কথা পাতিম আপুনি পিছৰ খিনি তেতিয়াহ'লে আজিলৈ তেতিয়াহ'লে আমি ইমানতে সামৰি দিম হয় ধন্যবাদ আৰু এই কিমানকণ যে সময় আমাৰ কথাখিনি ক'বলৈওতো এখন ঠাই লাগে প্লেটফৰ্ম লাগে সেইখিনি যে আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ যে আমাৰ কথাখিনি মানুহৰ মাজলৈ লৈ যাবলৈ এটা মাধ্যম আপুনি দিলে তাৰ কাৰণে কৃতজ্ঞ কাৰণ আমাক জানিবলৈ আমাৰ পৰা যদি কোনোবা এজনে আৰু এজন যদি সহায় ল'ব পৰা মানুহ যাৰ সহায় পাবলগীয়া ব্যক্তি যিজন আমাক চুব পৰা নাই তেওঁক আমি চুবলৈ আপোনালোকৰ থ্ৰু দিয়ে চাগে সক্ষম হ'ম আৰু সেইটোৱে সদায় আমি আত্মজনক সঠিক হৈ থাকিবলৈ চেষ্টা কৰোঁ আৰু আপোনাৰ থ্ৰু দিয়ে যদি আৰু এজন আমি আত্মজনক বিচাৰি পাওঁ তেতিয়াহ'লে সেইটো এটা আমাৰ কাৰণে সৌভাগ্য হ'ব ধন্যবাদ আপোনাক মাতি অনাৰ কাৰণে আমাৰ শুভেচ্ছা থাকিল আপোনালোকৰ পথিকৰ বাবে এইদৰে আপোনালোকে কাম কৰি যাওক সমাজৰ হকে তেতিয়াহ'লে আজিলৈ সামৰো ধন্যবাদ আপুনি আমাৰ কাৰণে ধন্যবাদ নমস্কাৰ নমস্কাৰ